প্ৰিন্সিপালে সুধিলে মানে কেতিয়া জইন কৰিব পাৰিবি মই ভবাই নাছিলোঁ কৈছে ইউ জইন ফ্ৰম টুমৰো লগে লগে মোক এপইণ্টমেণ্ট লেটাৰ দিয়ে দিলে মই টোটেল 5 বাৰ ফেইল কৰিছোঁ UPSC পৰীক্ষাত 5 বাৰ গৈ যেতিয়া দেখিছোঁ যে লিষ্টত নাম নাই আকৌ বেক টু স্কুৱেৰ ওৱান গোটেইখিনি নতুনকৈ আৰম্ভ কৰিব লাগিব আৰু সঁচাকৈ এইবাৰো হ'বনে নহয় কোনো নিশ্চয়তা নাই যেতিয়া IPS পাম বুলি গম পালোঁ তেতিয়াই মই বোলো আৰু পৰীক্ষা নিদিওঁ আৰু বহুত হ'ল নোৱাৰি 6 বছৰ এনেকে থাকি আৰু পৰীক্ষা দিবলৈ মোৰ ধৈৰ্য নাই আৰু আপোনালোকে শুনিছেনে নমস্কাৰ এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ আমাৰ আজিৰ অনুষ্ঠান শুনা সভাসদ মই দিগন্ত দাস আমাৰ এই অনুষ্ঠানত আমি কিছু ব্যক্তিক আমন্ত্ৰণ জনাওঁ আৰু সেই ব্যক্তিসকলৰ কিছু অজানা কথা জানিব চেষ্টা কৰোঁ সাধাৰণতে নপতা কথা পাতিব চেষ্টা কৰোঁ আৰু ব্যক্তি কেইজনৰ পৰা আমি আচলতে এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ আমাৰ আজিৰ অতিথি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত সুদক্ষ IPS বিষয়া দিগন্ত বৰা ডাঙৰীয়া আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম ধন্যবাদ মই পুনতে ৰেডিঅ' মঞ্জাইৰ সমূহ কৰ্মকৰ্তা আৰু ৰেডিঅ' মঞ্জাইৰ যোগেদি মই শ্ৰোতাক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে মই আন্তৰিক ধন্যবাদ দিছোঁ এই ৰেডিঅ' বুলি কোৱাৰ লগে লগে মোৰ মনটো ভাল লাগি গৈছিলে কাৰণ আমি বা দিগন্ত তোমালোকো যেতিয়া সৰু কালত আমি টিভি দেখা নাছিলোঁ টিভি খুব দেৰিকৈ দেখিছোঁ গতিকে ৰেডিঅ'ই একমাত্ৰ মাধ্যম যাৰ যোগেদি আমি বাহিৰৰ পৃথিৱীখনৰ খবৰ পাইছিলোঁ কলা সংস্কৃতি বুজি পাইছিলোঁ আৰু ৰেডিঅ'ৰ কিছু প্ৰগ্ৰেমৰ কাৰণে আমি ৰৈ আছিলোঁ যেনেকৈ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ পৰা বা গুৱাহাটী ৰেডিঅ' চেণ্টাৰৰ পৰা প্ৰগ্ৰেমখিনি চলিছিলে এটা আমাৰ খুব প্ৰিয় অনুষ্ঠান আছিলে বৰ্ণালী সৈয়দ ছাদুল্লাই কৰিছিলে আৰু তেনেকৈ আৰু এটা অনুষ্ঠান আছিলে গুৱাহাটী ৰেডিঅ' চেণ্টাৰৰ সেইটো আছিলে দেওবৰীয়া এটা নাট্যানুষ্ঠান আজি কি নাটক দিব বা সুৰংগৰ শেষত নাটকখনৰ শেষলৈ কি হ'ব গৈ আছে বা ইন্দ্ৰবনিয়াৰ আৰু যিটো আমাৰ মইনাৰ সংবাদ এই ধৰণৰ কিছুমান অনুষ্ঠানে আমাক এতিয়াও মানে সেই শৈশৱলৈ ঘূৰাই লৈ যায় গতিকে যেতিয়া শৈশৱৰ কথা সুধিছা মই একেবাৰে যিটো আমাৰ অসমীয়া সমাজৰ যিটো গ্ৰাম্য পৰিৱেশ সেই গ্ৰাম্য পৰিৱেশত ডাঙৰ হোৱা ল'ৰা মোৰ ঘৰ হ'ল বৰ্তমান বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ কলাবাৰী বুলি এটা বৃহত্তৰ অঞ্চল আছে বহুকেইখন গাঁও তো সেই তাৰে এখন গাঁও হ'ল মিকিৰ বৰা চুক সেই মিকিৰ বৰা চুকত মোৰ জন্ম তাৰপিছৰ পৰা তাতে ডাঙৰ দীঘল হৈ ক্লাছ 8লৈকে পঢ়ি মই আমাৰ এটা চেণ্টাৰ বুলি কথা আছে এই যে চেণ্টাৰলৈ গ'লোঁ যেতিয়া হাইৱে ওচৰত যিটো মানে কেইখনমান দোকান থাকে সেইটোক আমি চেণ্টাৰ বুলি কওঁ তো সেই চেণ্টাৰৰ ওচৰৰ গাঁও এখন হ'ল গাগল গাঁও সেই গাগল গাঁৱলৈ পিছত আমাৰ উঠি অহা হ'ল আমি উঠি আহোঁ বুলি কয় মানে জন্মস্থানৰ পৰা বেলেগ এটা ঘৰ বনাই নতুন এখন গাঁৱলৈ উঠি আহিলোঁ তাতে তাৰ পৰা কলাবাৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰাই মই প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলোঁ পাছ কৰি পিছত মই তাৰ পৰা ওলাই আহিছোঁ গুৱাহাটীলৈ প্ৰৱেশিকা পৰীক্ষাত আপোনাৰ ৰিজাল্ট খুব সুন্দৰ হৈছিলে প্ৰৱেশিকা পৰীক্ষাত মই নাজানিছিলোঁ মই কেনেকুৱা ৰিজাল্ট হ'ব কিন্তু মানুহে কোৱাকৈ কৰিছিলে যে পঢ়াত হেনো মই ভাল আছিলোঁ গতিকে কিন্তু মই নিজে নাজানো কাৰণ আমাৰ সেইটো অঞ্চলৰ পৰা
ভাল ৰিজাল্ট বুলি ক'লে এটাই কথা কয় যে ফাৰ্ষ্ট ডিভিজন 3খনত লেটাৰ 2খনত লেটাৰ সেই তেনেকুৱা গতিকে তেনেকুৱা কিবা এটা ৰিজাল্ট হ'ব বুলি ভাবিছিলোঁ কিন্তু সঁচাকৈ মোৰ মানে এটা মাপকাঠি নাছিলে যে মই কি ধৰণৰ ৰিজাল্ট কৰিম তাৰ আগতে মই এটা কৈ যাওঁ যে শৈশৱৰ যিখিনি কথা ওলাল আচলতে আমি জন্ম হোৱাৰ যিখন গাঁও সেই গাঁওখন হ'ল মহাপুৰুষীয়া সংস্কৃতিৰে প্ৰভাৱিত এখন গাঁও আৰু তাত যদিও খুব উচ্চ শিক্ষিত মানুহ নাছিলে কিন্তু প্ৰায়ভাগেই শিক্ষিত আছিলে আৰু তেওঁলোক সঁচাকৈ সাংস্কৃতিকভাৱে শিক্ষিত আমাৰ গাঁৱৰ মানুহখিনি আৰু সেই যিটো পৰিৱেশ তেওঁলোকে গাঁওখনত দিছিলে মই এটা উদাহৰণ দিওঁ যেনেকৈ আমাৰ বাৰ্ষিক যিটো নামঘৰৰ সবাহ হয় সেই সবাহৰ লগতে আমাৰ ভাওনা হয় বাৰ্ষিক এটা আমাৰ মইনা পাৰিজাতৰ অনুষ্ঠান হয় সেই অনুষ্ঠানৰ যোগেদি আমি ৰাভা সংগীত জ্যোতি সংগীত ভূপেন্দ্ৰ সংগীত সেইখিনি বুজি পালোঁ আমি গাব নাজানিব পাৰোঁ কিন্তু আমি সেইটো প্ৰগ্ৰেমত পাৰ্টিচিপেট কৰিছোঁ বাধ্যতামূলক যে কৰিবই লাগিব গাব জানো নাজানো তেনেকৈ মই সেই সৰু কালতে মই দশাৱতাৰ নৃত্যও দিছোঁ দশাৱতাৰ নৃত্যত মই পুৰস্কাৰো পাইছোঁ আৰু এতিয়া মানে যেতিয়া পিছলৈ ঘূৰি চাওঁ হাঁহি উঠে মানে মোৰ যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো মহিলাৰ ভাৱত মানে নোহোৱাই কিন্তু এনেকুৱা এখন ভাওনা হৈছে য'ত মই কৰ্ণৰ পত্নী পদ্মাৰ ভাও ল'ব লগা হৈছে গতিকে সেইটো আমাৰ হ'ল সৰু ল'ৰালি কাল সেই ল'ৰালি কালত লগতে কিন্তু আমাৰ মা দেউতাহঁতে খুৰাহঁতে বা পৰিয়ালৰ বাকীসকলে আমাক পঢ়া শুনাও আগবঢ়াই নিবলৈ উৎসাহ যোগাইছিলে আৰু আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছিলে যদিও খুব উচ্চ শিক্ষিত নহয় কিন্তু তেওঁলোকে নিজৰ শিক্ষাদান কাৰ্যসূচী যথেষ্ট চিনচিয়াৰলি কৰিছিলে গতিকে শিক্ষকৰ প্ৰভাৱ আৰু আমাৰ অভিভাৱকসকল মা দেউতা বা আমাৰ যিমানখিনি পৰিয়ালৰ মানুহ তেওঁলোকে উৎসাহ যোগাইছিলে গতিকে পঢ়া শুনাত আমাৰ মনটো আমাৰ বেছি দিছিলোঁ আৰু সেইকাৰণেই এটা ভাল ছাত্ৰ বুলি মানুহে গম পাইছিলে কিন্তু কিমান ভাল আমি নাজানিছিলোঁ তো প্ৰৱেশিকা পৰীক্ষাত আপোনাৰ ৰিজাল্ট খুব ভাল হৈছিলে কিন্তু আপুনি ৰিজাল্টটো গম পোৱা নাছিলে আপুনি এবাৰ ক'ৰবাত লিখিছে যে আপুনি কোনোবাই আহি আপোনাক কৈছে যে আপুনি দ্বিতীয় বিভাগ পাইছে কিন্তু আপুনি ভাবিলে ছেকেণ্ড ডিভিজন পাইছে বুলি ঘটনাটো কওকচোন বস্তুটো কি হয় আচলতে এটা জিলা সদৰ থাকে জিলা সদৰত ইনস্পেক্টৰ অফ স্কুলছৰ অফিচ থাকে তাৰপিছতে মহকুমা হয় মহকুমাৰ যিটো সদৰ তাত ডেপুটি ইনস্পেক্টৰ অফ স্কুলৰ অফিচ থাকে গতিকে এতিয়া লাহে লাহে অকণমান কম হৈছে যদিও সেই সময়ত বেছিভাগ স্কুলেই আমাৰ চৰকাৰী স্কুল আছিলে আৰু চৰকাৰী স্কুলৰ যিটো এটা মেট্ৰিকৰ ৰিজাল্টটো এটা উৎসৱৰ দিন যদি কাৰোবাৰ ঘৰত কোনো শিক্ষাৰ্থী নাইও তেওঁলোকে কিন্তু মানে উৎকণ্ঠিত হৈ থাকে যে মেট্ৰিকৰ ৰিজাল্ট এইবাৰ কি হ'ব আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকুৱা ৰিজাল্ট কৰিব কাৰোবাৰ ঘৰত পাছ কৰিব কোনোবাই ফেইল কৰিব গতিকে যিদিনাখন মেট্ৰিকৰ ৰিজাল্ট আহিব বুলি ওলাইছে মোৰ এতিয়াও ডেটটো মনত আছে 10 জুলাই 1991 চনৰ তো সেইদিনা মানে সকলোৰে এটাই মানে উৎকণ্ঠা যে কেতিয়া আমাৰ স্কুলৰ কেৰাণীজন DI অফিচৰ পৰা বুকলেটকেইটা লৈ আহি সেই চৰকাৰী গাড়ীখনৰ পৰা স্কুলৰ সন্মুখত নামিবহি বিশ্বনাথ চাৰিআলি DI অফিচ তাৰ পৰা আমাৰ কলাবাৰীলৈ আহিবলৈ 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগে গতিকে ৰিজাল্টটো আহি পাওঁতে আমি ৰিজাল্ট আহে বুলি কওঁ ৰিজাল্ট আহি পাওঁতে মানে 12:30 1টামান বজাত যিদিনাখন আহিব সেইদিনাখন মোৰ দেউতা শিক্ষক আছিলে মাও শিক্ষয়িত্ৰী আছিলে আৰু মোৰ ভাইটি মোতকৈ 2 বছৰৰ পিছত সি বৰ্তমান ইয়াতে এতিয়া ডেপুটি ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন হৈ আছে গতিকে সি তেতিয়া ক্লাছ 8ত ভাইটি স্কুলত আছে মই ঘৰত অকলে আৰু তেতিয়া কি হয় কঠীয়া পৰাৰ দিন বাহিৰ পথাৰত হাল বোৱাৰ দিন আৰু আমাৰ ঘৰখনৰ পিছফালৰ পৰাই মানে পথাৰ আৰম্ভ হৈছে আমাৰ নিজৰে অলপ মাটি আছে গতিকে ঘৰত মায়ে গৰুও পোহে গতিকে গৰু এৰাল দি থোৱা আছিলে এতিয়া ইমান বেছি ৰ'দ সেইদিনাখন গতিকে মই ঘৰত অকল গামোচা এখন পিন্ধি আছোঁ মোৰ তেতিয়াও মনত আছে গামোচা এখন পিন্ধি পেলাই যে গা ধুম আৰু তাৰ আগতে মই গৰু এৰাল দিয়া গৰুজনী মই ঘৰত আনি অকণমান ছাঁত বান্ধি থওঁ
এটামান বাজু হৈছে নেকি, তেতিয়াই মানে খুব উধাটো খাই ভাইটিয়ে চাইকেলখন চলাই আহিছে আৰু দূৰৰ পৰা চিঞৰিছে, দাদা ছেকেণ্ড। এতিয়া মই সঁচাকে ধৰিব পৰা নাই কি হ'ল। মই প্ৰথমতে ভাবিছোঁ যে ছেকেণ্ড ডিভিজন পালোঁ, মনটো বেয়া লাগি গ'ল সঁচাকে। কাৰণ মোৰ নিজৰ মাপকাঠিয়ে নাছিলে। আৰু ষ্টেণ্ড কৰা বুলি যিটো কনচেপ্ট, সেইটো অকল মৌচাকতহে দেখিছিলোঁ, আমি নাজানো। কাৰণ সেইটো এৰিয়াৰ পৰা তেনেকৈ কোনোবাই যে ষ্টেণ্ড কৰিব পাৰিব, সেইটো আমি সপোনতো ভাবিব নোৱাৰোঁ। কিন্তু দেউতা মাহঁতে ভাবিছিলে যে ই পঢ়া শুনাত ভাল ৰিজাল্ট কৰিব। গতিকে ভাইটিয়ে কওঁতে মই ইয়াৰ পৰাই চিঞৰিছোঁ, মনে মনে থাক। তাৰ অলপ পিছতে মোক যি অংক শিকাইছিলে বা আমাৰ স্কুলৰ শিক্ষাগুৰু শ্ৰীযুত ৰমা হাজৰিকা ছাৰ, তেখেত বৰ্তমান প্ৰয়াত, সেই তেখেতৰ ডাঙৰ ল'ৰা বাবা দা আৰু তেওঁৰ দুজন বন্ধু বেদব্ৰত দা আৰু ৰঞ্জন দা বৰ্তমান ঢুকাল, তেওঁ পিছত আমাৰ স্কুলৰ শিক্ষক হৈছিলে। সেই সময়ত এখন ৰমা হাজৰিকা ছাৰে গাড়ী কিনিছিলে, ছেকেণ্ড বা থাৰ্ড হেণ্ড হ'বগৈ। আৰু সেই গাড়ীখন বাবাদাই চলাই পেলাই আহি আমাৰ ঘৰৰ পদূলিৰ সন্মুখতে নামিছে, তিনিওটা নামি কৈছে, শুন, মোক ঘৰত শুন বুলি মাতে, শুন তই গাটো ধুই লচোন, ল'ৰালৰিকে তোক লৈ যাব লাগে, তই ছেকেণ্ড ষ্টেণ্ড কৰিছ। সেই তেতিয়াহে মই গম পাইছোঁ যে ছেকেণ্ড ষ্টেণ্ড কৰিছোঁ বুলি। তাৰপিছৰ পৰা গা পা ধুই ল'ৰালৰিকে সেই বাবা দাদাহঁতে লৈ গৈছে। তেতিয়ালৈকে মই লেটাৰনো কিহত পাইছোঁ, মোৰ পাৰ্চেণ্টেজনো কি, মই একো নাজানো। মই স্কুলত সোমাই গৈছোঁ, আৰু স্কুলতো আমাৰ মানুহখিনিয়ে আচলতে ভবা নাছিলে যে এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি, সঁচাকে। আৰু মোৰ খুব ভাল বন্ধু আৰু মোৰ বিয়াৰ সখী, দৰা ধৰা সখী ৰিপন চুতীয়া, তেওঁ চিকিৎসক বৰ্তমান। ৰিপন মানে পঢ়া শুনাত খুব ভাল আছিলে। গতিকে অকণমান স্কুলৰ ফালৰ পৰা আশা কৰিছিল যে তাৰ নামটো প্ৰথম 10টাৰ ভিতৰত থাকিব। ৰিপন চুতীয়া নামটো বিচাৰি যাওঁতে তাৰ 11 নম্বৰত পালে, একাদশ স্থান পাইছিলে। কিন্তু যিহেতু দিগন্ত বৰাই মানে এনেকুৱা স্থান পাব বুলি ভবা নাছিলে, ভাল ৰিজাল্ট হ'ব পাৰে, গতিকে কোনেও চোৱা নাই। সেই মোৰ দেউতা কি বিশ্বাস আছিল নাজানো, তেওঁ আমাৰ অধ্যক্ষ মহোদয় আনন্দ বৰকাকতি ছাৰ আছিল, অধ্যক্ষ মহোদয়ৰ ওচৰলৈ গৈ বুকলেটখনৰ প্ৰথম পেজটো লুটিয়াই তেওঁ কি কৰিলে, এই প্ৰথমৰ পৰা চাবলৈ আৰম্ভ কৰিলে নামটো মোৰ। এই 2 নম্বৰতে যেতিয়া দেখিলে, দেউতাই লাহেকৈ ক'লে, দেউতাই মানে ককাইদেউ বুলি মাতে, ককাইদেউ সেই 2 নম্বৰটো চাওকচোন, লাহেকৈ কৈ পেলাই ওলাই আহিছে। তেতিয়াহে গম পাইছে যে মোৰ নামটো তাত আছে আৰু মই 2য় স্থান পাইছোঁ মানে সেবাৰ। আৰু সেই সময়ত আচলতে দিগন্তদা আমি এইকাৰণেই খুব মানে আমি ৰিজাল্টটো এইকাৰণেই খুব বেছিকৈ চাইছিলোঁ, কাৰণ আমাৰ বৰপেটাৰ পৰা, মোৰ যিহেতু ঘৰ বৰপেটাৰ পৰা গৌৰাংগলাল দাসে প্ৰথম স্থানত আছিলে। গতিকে সেইকাৰণে আমি খুব জানিছিলোঁ যে দিগন্ত বৰা ছেকেণ্ড হৈছে, নাজানো, জনাৰ কথা নাথাকে। তো তাৰ পিছতে আজি একেলগে আমি ধৰক বহিব পাৰি, মোৰ আচলতে ভাল লাগিছে এইকাৰণে যে সেই সময়তেই শুনা নামটো মোৰ সন্মুখত আজি গুৱাহাটীৰ পুলিচ কমিশ্যনাৰ হিচাপে আহি আমি পাইছোঁ। ইতিমধ্যে দিগন্তদাৰ প্ৰৱেশিকালৈকে আমি শুনিলোঁ। দিগন্তদা, তাৰ পিছত আপুনি কটন কলেজলৈ আহিছে। সেই গৌৰাংগৰ নামটো কওঁতেই মই তাৰ আলম লৈ আৰম্ভ কৰোঁ। গৌৰাংগৰ যেতিয়া নামটো প্ৰথম স্থান অধিকাৰ কৰিছে গৌৰাংগলাল দাসে, আৰু পিছদিনাখনটোতো বাতৰি কাকতত আহিয়ে গৈছে গোটেইখিনি। দেউতাক ঢুকুৱাৰ পিছত সি পৰীক্ষা দিছে, আৰু মোৰো খুব মানে এটা উৎকণ্ঠা জাগি আছিল যে এইটোনো কোন ল'ৰা। এইকাৰণেই, কাৰণ নৰ্মেলি আজিৰ দিনত যদি আমি ৰিজাল্টবিলাক চাওঁ, তেতিয়াহ'লে প্ৰথম বা 2য় স্থান অধিকাৰ কৰা যিকোনো বৰ্ডতে 1 নম্বৰ বা 2 নম্বৰ ডিফাৰেঞ্চ থাকিব পাৰে, তাতকৈ বেছি নহয়। গৌৰাংগ আৰু মোৰ ডিফাৰেঞ্চ আছিলে 30 নম্বৰ। মানে সি ইমান বেছি আগত গুচি গৈছে, আৰু মইতো নিজকে নাজানো। মানে প্ৰথম স্থান আৰু 2য় স্থান অধিকাৰ কৰা 2জন ছাত্ৰৰ নম্বৰৰ ডিফাৰেঞ্চ আছিলে, পাৰ্থক্য আছিলে 30 নম্বৰ, বহুত বেছি। গতিকে সি ভাবক কেনেকুৱা ধৰণৰ এটা ব্ৰিলিয়েণ্ট ল'ৰা। আৰু তেতিয়া সেই মেটুৱাকুচি নামটো শুনিছোঁ। আৰু তেতিয়া মানে এটা আপোনাক যিহেতু আমাৰ ৰেডিঅ'ৰ শ্ৰোতাসকলৰ কাৰণে কৈয়ে থওঁ, বৰ জমনি কাহিনী এটা আছে। গৌৰাংগলাল দাসৰ কথা ওলাইছেই যিহেতু, মানে তেখেতৰ মতিলাল দাস তেখেতৰ দেউতাকৰ নাম আছিলে, আৰু ডাক্তৰ মতিলাল দাস মানে বিখ্যাত মানুহ বৰপেটাত। আৰু তেখেতসকলৰ ককায়েক হেমাংগলাল দাস, তেওঁ ষ্টেণ্ড কৰিছিলে মেট্ৰিকত।
তেতিয়া বৰপেটাত এটা মানে কাহত টাইপ চবে কয় যে মতি ডাক্তৰে 2 পালি ঔষধ তৈয়াৰ কৰিছিল খালি ল'ৰা দুটাক দি থৈ গ'ল আৰু কাকো দিয়া নাই হয় তেনেকুৱাই লাগিছিল কাৰণ তেওঁলোকৰ পৰিয়ালটো খুব যথেষ্ট মানে সামাজিকভাৱে জড়িত আছিলে দেউতাক আৰু মই যেতিয়া কটন কলেজত আহি নামভৰ্তি কৰোঁ নামভৰ্তি কৰাৰ পিছতে গৌৰাংগক লগ পাওঁ আৰু একে আমাৰ নিচিনা গাঁৱলীয়া ল'ৰা আমি নিজকে মানে পিছপৰা বুলি ভাবো তাক ভাবিছিলো যে সি বৰপেটাৰ সদৰৰ পৰা অহা কিন্তু সিও আমাৰ নিচিনা একেবাৰে গাঁৱলীয়া টাইপৰ আৰু তেতিয়াই গম পাইছিলো যে হেমাংগদাৰ কথা গৌৰাংগৰ জ্যেষ্ঠ ভাতৃ আৰু তেতিয়া হেমাংগদাই IIT খড়গপুৰত এডমিশ্যন লৈছে আৰু তেওঁ 2টা পৰীক্ষাতে প্ৰৱেশিকা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত স্থান লাভ কৰিছিলে ইয়াৰ পৰা অসমৰ পৰা গতিকে তেতিয়া গম পালো ঘৰখন মানে কেনেকুৱা ধৰণৰ আগবঢ়া শিক্ষাগতভাৱে তো কটন কলেজত আহি মই ৰজনীকান্ত বৰদলৈ বুলি এটা আমাৰ ছাত্ৰাবাস আছে যাক কসমোপলিটান বুলি বেছি ভালকে জানে কসমো হোষ্টেল গতিকে সেই কসমো হোষ্টেলত মই আৰু মোৰ স্কুলৰ পৰা একাদশ স্থান যি পাইছিলে ৰিপন চুতীয়া আমি দুয়োজনে কসমোপলিটান হোষ্টেলত চিট পালোঁ আৰু চিট পোৱাৰ পিছত প্ৰথমটোতো কেইমাহমান সেই ৰেগিঙৰ নামত বা চিনাকি পৰ্বৰ নামত যায় গতিকে প্ৰথম এডজাষ্ট কৰিবলৈ অকণমান দিগদাৰ হয় আৰু প্ৰথমবাৰ ঘৰৰ পৰা ওলাই আহিছোঁ সৰু জেগা এখনৰ পৰা আহিছোঁ সৰু ঠাই এখনৰ পৰা গুৱাহাটীৰ নিচিনা মহানগৰীত আমি এডজাষ্ট কৰিবলৈ অকণমান টান কিন্তু হোষ্টেলত ভাল হয় এই কাৰণে কাৰণ হোষ্টেলত জ্যেষ্ঠ আৱাসীসকল থাকে যদিও প্ৰথম চিনাকি পৰ্বৰ নামত দাবী ধমকি বা অলপ কিবা কিবি চলে কিন্তু সেইখিনি হৈ যোৱাৰ পিছত আমাৰ যি অগ্ৰজসকল আছে তেওঁলোকেই মানে দিগদৰ্শন দিবলৈ আৰম্ভ কৰে আৰু গুৱাহাটী আহি পোৱাৰ লগে লগে আমি বুজিলোঁ অসমখন মই কলাবাৰীত থাকোঁতে মই নাজানো নলবাৰীৰ ল'ৰা কেনেকুৱা কোকৰাঝাৰৰ ল'ৰা কেনেকুৱা ডিব্ৰুগড় যোৰহাটৰ ল'ৰা বা ছোৱালী কেনেকুৱা কি ধৰণৰ ডায়েলেক্ট কয় প্ৰথম আহি নামনি অসমৰ ডায়েলেক্টটো মই ইয়াতে শুনিছোঁ আৰু পিছত এনেকুৱা হ'ল যে সেই ডায়েলেক্টটো মই ইমান বেছি ভাল পাবলৈ আৰম্ভ কৰিলোঁ মোৰ পিছৰ জীৱনত কলেজীয়া জীৱনত মোৰ 3জন খুব একদম ঘনিষ্ঠ বন্ধু ভাস্কৰ চৌধুৰী ৰূপক দত্ত আৰু গৌৰাংগ বৰপেটীয়া ভাস্কৰ চৌধুৰী পাঠশালীয়া আৰু ৰূপক দত্ত পাঠশালীয়া গতিকে সিহঁতে এতিয়া মোৰ লগত কথা পাতিলে সিহঁতে সেই ডায়েলেক্টতহে আৰম্ভ কৰে মানে যিটো লিখিত অসমীয়া পাহৰি যায় আৰু সিহঁতে মোক ধৰি লয় যে মই সেইটোৰ লগত মানে সেই ডায়েলেক্টটোৰ লগত মই কমফৰ্টেবল গতিকে গুৱাহাটী আহি যিটো এখন বহল পৃথিৱী দেখিলোঁ অসম কিনো বুজি পালোঁ আৰু অসমৰ যে ইমান বিভিন্নতা আছে প্ৰতিখন জিলাৰে সেইখিনি বুজি পালোঁ আৰু সেই বুজি পোৱাৰ সেইটোৱে মোৰ যিটো এটা ব্যক্তিত্ব গঠনত সহায় কৰিলে মোৰ জ্ঞান বাঢ়িলে আৰু এটা সাহসো দিলে সাহস এইকাৰণেই দিলে যে এটা হোষ্টেলীয়া পৰিৱেশত যেতিয়া আছোঁ আমাৰ অগ্ৰজসকল আছে তেওঁলোকে ছাপোৰ্ট দিয়ে পিছত কয় যে আমুকে আমুক হ'ল বা আমাৰ ইয়াত ছিনিয়ৰ আছিলে তেওঁলোকে এইটো লাইনত গ'ল বা কোনোবা IITত গ'ল IITত যাবলৈ হ'লে এইখিনি পঢ়িব লাগিব বা পিছত কোনোবা দিল্লী ইউনিভাৰ্চিটিত পঢ়িব গ'ল সেই পঢ়িবলৈ কেনেকেনো যাব পাৰি এনেকুৱা ধৰণৰ ছিনিয়ৰসকলে মানে কৈ দিয়ে বুজাই দিয়ে আৰু কটন কলেজৰ যিটো পৰিৱেশ তাত হায়াৰ ছেকেণ্ডেৰীও আছে গ্ৰেজুৱেশ্যন আছে মাষ্টাৰ ডিগ্ৰী আছে আৰু কোনোৱে PhDও কৰে গতিকে কটনৰ মানে এটা কনচেপ্ট এটা ইউনিক কনচেপ্ট গতিকে যদিহে মোৰ এনেকুৱা লাগে যদিহে সেই সময়ত ওলাই আহি মই কটন কলেজত নামভৰ্তি নকৰিলোহেঁতেন তেতিয়াহ'লে মই কিজানি মই আজি যিটো হৈছোঁ মই সেইটো মই নহ'লোহেঁতেন কাৰণ মই বুজিয়ে নাপালোহেঁতেন কি কৰিব লাগে তো আপোনাৰ উচ্চতৰ মাধ্যমিকতো আকৌ স্থান পালে আপুনি উচ্চতৰ মাধ্যমিকত কি হ'ল মই কৈ আছোঁ তাতো মই নাজানো স্থান পাম বুলি এই কাৰণে প্ৰথম ওলাই আহিলোঁ প্ৰৱেশিকা পৰীক্ষাত ছেকেণ্ড ষ্টেণ্ড কৰিলোঁ সেইটো অকণমান মোক কিজানি মূৰত ধৰিলে প্ৰথম এনেকুৱা লাগিলে যে মই তাৰমানে পঢ়া শুনাত বিৰাট ভাল এটা হ'ল সেইটো কিন্তু এই 11 আৰু 12ত আমাৰ সময় খুব কম গতিকে প্ৰথম এমাহ দুমাহ সেই সম্বৰ্ধনা পৰ্ব কিবা কিবি সেইবিলাকত গ'ল তাৰপিছতে পূজাৰ বন্ধ আহিলে পূজাৰ বন্ধ বুলি ঘৰলৈ গ'লোগে
তাত পঢ়া শুনা নকৰিলোঁ, ঘূৰিলোঁ। তাৰপিছত আকৌ গৰমৰ বন্ধ বুলি আকৌ ঘৰলৈ গ'লোঁ। হয় প্ৰথম ৰেগিং বুলি 2 মাহ 3 মাহ এই সম্বন্ধীয় মানুহ বিচাৰি বিচাৰি শনিবাৰে দেওবাৰে গুচি যাওঁ দিনত, হয় গোটেই দিনটো তাত থাকি পেলাই আকৌ আহোঁ। আহি যায়। গতিকে সময় বৰ খৰচ কৰিলোঁ। উম, গতিকে মোৰ একাদশ শ্ৰেণীৰ যিটো বছৰেকীয়া ফলাফল যথেষ্ট মানে আশামতে হোৱা নাই মোৰ। অ'কে মোৰ বিল' 70% পাইছোঁ, মোৰ যিমান দূৰ মনত আছে। তেতিয়া মোৰ মূৰত ধৰিছে যে পঢ়া শুনা কৰিব লাগিব, কাৰণ মই যি ধৰণে পঢ়া শুনা কৰি আছোঁ এনেকুৱা নহ'ব। সেই তাৰ পিছৰ পৰা মই পঢ়িবলৈ আৰম্ভ কৰিছোঁ। সেই দেওবাৰে শনিবাৰে যোৱাটো বন্ধ কৰিলোঁ। আৰু কিন্তু এটা সমস্যা হৈছিলে, আমি অসমীয়া মাধ্যমত পঢ়ি অহা। গতিকে কটন কলেজত যদিও কয় যে চৰকাৰী মহাবিদ্যালয় আৰু ইয়াত অসমীয়া মাধ্যমত পাঠদান হ'ব লাগে, কিন্তু আমাৰ শিক্ষাগুৰুসকলে দুইটা ভাষা ইউজ কৰিছিলে আৰু বেছিভাগ ইংৰাজী ইউজ কৰিছিলে। প্ৰথম সেইকাৰণে বুজি পোৱাত অকণমান অসুবিধা হৈছিলে। গতিকে ক্লাছত মই সিমান বুজি নাপাওঁ, কিন্তু কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ যেতিয়া মানে যিটো পাঠ্যপুথি পঢ়ি পঢ়ি নিজে বুজি পোৱা আৰম্ভ হ'লোঁ। সেই তেনেকৈ পঢ়ি পঢ়ি ময়ো মানে ধৰিব পৰা নাছিলোঁ যে মই স্থান ৰক্ষা কৰিব পাৰিম নোৱাৰিম, আৰু সেইটো সঁচাকৈ ক'ব নোৱাৰি। গতিকে পঢ়িব লাগে, ভালদৰে পঢ়ি গ'লোঁ দ্বিতীয় বৰ্ষত। আৰু পৰীক্ষা দিয়াৰ পিছত মোৰ এনেকুৱা লাগিলে যে পৰীক্ষাটো ঠিকেই হৈছে। আৰু যেতিয়া যিদিনাখন ফলাফল আহিলে, ফলাফলতহে গম পালোঁ যে যেনে তেনে স্থান এটা পালোঁ মই, 9ম স্থান। কিন্তু মই নাজানিছিলোঁ যে 9ম স্থান পাম বুলি। মোৰ অলপ পাৰ্চেণ্টেজ, এটা পাৰ্টিকুলাৰ পাৰ্চেণ্টেজৰ ওপৰত পালেই মই সন্তুষ্ট হ'লোহেঁতেন। কাৰণ কটন কলেজত বিভিন্ন বৰ্ডৰ ষ্টুডেণ্টো আহে, কোনোবা CBSE বৰ্ডৰ পৰা আহে, কোনোবা সেৱা বৰ্ডৰ পৰা আহে, বা কাৰোবাৰ প্ৰৱেশিকা পৰীক্ষাত অকণমান কিবা কাৰণে কম নম্বৰ পালে, কিন্তু তেওঁলোক যথেষ্ট মেধাৱী। গতিকে কটন কলেজত যিটো এটা পৰিৱেশ পাইছিলোঁ, আমাৰ যিখিনি আমাৰ মানে ফ্ৰেণ্ড চাৰ্কল, বেটচমেটছ যথেষ্ট মেধাৱী আছিলে। গতিকে কোনে কিমান ভাল কৰে গম নাপায়। তেখেতৰ ইতিমধ্যে মেট্ৰিকৰ কথা বা হায়াৰ ছেকেণ্ডাৰীৰ কথা শুনিলে, আমি এতিয়া যাম যে তেখেতে ছেইণ্ট ষ্টিফেন্সত চাগে আপুনি পঢ়িব গ'ল নতুন দিল্লীত। কিন্তু মই এটা কথা এইখিনিতে সুধিব বিচাৰিম যে আপুনি অসমীয়া মাধ্যমৰ পৰা পঢ়ি গৈছে, তো যেতিয়া ছেইণ্ট ষ্টিফেন্সত গৈছে তেতিয়া সেইটো কিবা অলপ আপোনাৰ দিগদাৰী লাগিছে নেকি, বা না ঠিকেই আছিলে অসমীয়া মাধ্যমত পঢ়া স্বত্বেও? আমি যেতিয়া কটন কলেজলৈ আহিলোঁ, তেতিয়া প্ৰথমতে ভাষাগত কিছু সমস্যাৰ সৃষ্টি হৈছিলে আৰু যথেষ্ট ইনফেৰিয়ৰিটি কমপ্লেক্সত ভুগিছিলোঁ। আমাৰ অসমীয়া মাধ্যমৰ পৰা অহা মেক্সিমাম ছাত্ৰ বা ছাত্ৰীয়ে, কাৰণ যেতিয়া সন্মুখত দেখোঁ ছেইণ্ট মেৰিজ ডন বস্কোৰ ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ বা মানে স্মাৰ্টলি যেতিয়া ইংৰাজী ভাষাৰ প্ৰয়োগ কৰে আৰু আমি নাজানো তেনেদৰে প্ৰয়োগ কৰিব, গতিকে ইনফেৰিয়ৰিটি কমপ্লেক্স এটা আহিছিলে। সেইটোত কেনেকৈ গুচালোঁ? আচলতে কটনত আমি গুচাব পৰা নাই। তেতিয়া কিন্তু নিজৰ মাজতে আমি ভাবিছিলোঁ যে যিয়ে নহওক ইংৰাজী ক'বহে পাৰিছে, পঢ়া শুনাততো আমি আগবাঢ়ি যাম, এনেকুৱা এটা নিজকে বুজাবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ নহ'লেতো উপায় নাছিলে। যেতিয়া ছেকেণ্ড ইয়েৰ আহিলে, ছেকেণ্ড ইয়েৰ অহাৰ পিছত আমাৰ অভিভাৱকসকলে মানে প্ৰেছাৰাইজ কৰা নাছিলে তই এইটোৱে হ'ব লাগিব বা এইটোৱে হ'ব লাগিব, ইঞ্জিনিয়াৰ হ বা ডক্টৰ হ বা আমুক হ। এটা গাইড কৰিছিলে যে যিখিনি ল'ৰা ছোৱালী ভাল আৰু তেওঁলোকে অকণমান বেছি আগবাঢ়িবলৈ চেষ্টা কৰাটো দৰকাৰ। আৰু যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশত আমাৰ দেউতা মাহঁতে সিমান বেছি ভালকৈ নাজানিছিলে সেই সময়ত কিনো ফিল্ড আছে য'ত যাব লাগে, সেই সময়ত ডাক্তৰ বা ইঞ্জিনিয়াৰ এই দুইটাই জানে, মানে বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে। গতিকে দেউতাহঁতে ক'লে যে ইঞ্জিনিয়াৰৰ দেখোন ইয়াৰ পৰা ওলাই পেলাই দেখিছোঁ চাকৰি নোপোৱাকৈ বহুত আছে, শেষত কণ্ট্ৰেক্ট কৰিব লগা হৈছে। তেওঁলোকৰ আচলতে সিমান আইডিয়া নাছিলে। আৰু ডাক্তৰো দেখোন আমি দেখিছোঁ ইয়াতে বহুত আছে, গতিকে বেলেগ কিবা কৰিব চা, এই IAS হ'ব নোৱাৰে নেকি, চেষ্টা কৰচোন। তো মোৰ এজন মামা, তেওঁ ঢুকাল ক'ভিডত, তেখেত আছিলে অভিযন্তা, তেওঁ ইয়াত চিফ ইঞ্জিনিয়াৰ PWD হৈ ৰিটায়াৰ কৰিলে। গতিকে তেওঁৰ প্ৰভাৱ মোৰ জীৱনত যথেষ্ট আছে। তেওঁ মোক গাইড কৰিলে যে ইয়াৰ পৰা অকণমান ওলাই যা, ওলাই গৈ অকণমান UPSCৰ ফালে মনটো দে,
তহঁতে পাৰিবি কাৰণ আমাৰ ৰিটায়াৰ্ড চিফ ছেক্ৰেটাৰী ছাৰ সঞ্জয় কৃষ্ণ ছাৰ মোৰ সৰু মামা দিলীপ হাজৰিকাৰ মানে সহপাঠী আছিলে কটন কলেজত তেওঁ সেইটো উদাহৰণ দিলে যে আমাৰ সহপাঠী সঞ্জয় কৃষ্ণ তেখেত ইয়াৰ পৰা গ'ল দিল্লী ইউনিভাৰ্চিটিত পঢ়িলে পিছত তাৰ পৰা IAS হৈ আহিছে গতিকে তহঁতেও চেষ্টা কৰ পাৰিবি গতিকে যেতিয়া দ্বিতীয় বৰ্ষত আমি কিছু আমাৰ বন্ধু একেলগে ভাবিলোঁ যে আমি ইয়াৰ পৰা যাম দিল্লী ইউনিভাৰ্চিটিত পঢ়িম গতিকে দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ কেনেকেনো এপ্লাই কৰিব লাগে কি কিনো কলেজ আছে সেইখিনি আমি অলপ বুজিব চেষ্টা কৰিলোঁ আমাৰ যিসকল অগ্ৰজ দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছে তেওঁলোকৰ লগত চিঠি লিখি তেতিয়া আমি চিঠিও লিখিছোঁ আৰু তেওঁলোকে তাৰ পৰা চিঠি লিখি আমাক জনাইছে গোটেই প্ৰচেছটো এই ধৰণৰ কলেজ আছে এই মাহত এডমিশ্যন ফৰ্ম দিয়ে আমুক মাহত নামভৰ্তি হয় এই গোটেইখিনি বুজাইছে তেওঁলোক যেতিয়া গৰমৰ বন্ধত ইয়াত আহিছে আমি তেওঁলোকৰ লগত গৈ কথা পাতিছোঁ আৰু তেওঁলোকে গাইড কৰিছে গতিকে আমি এটা গ্ৰুপ অফ ফ্ৰেণ্ডছ আমি ইয়াৰ পৰা দিল্লীলৈ গুচি গ'লোঁ ক'ত থাকিব লাগে কি কথা সিমান ভালকৈ কোনেও নাজানে যেনেকৈ হেমাংগদাই আহি পেলাই মোৰ লগত কথা পাতিছে তুমি কেনেকৈ যাবা মই ক'লোঁ মোক মামাই লৈ যাব ক'ত যাব মই নাজানো তো তেওঁ ক'লে যে মই জিতুক লৈ যাম গৌৰাংগক ঘৰত জিতু বুলি মাতে জিতুক লৈ যাম আৰু লগত আমুক যাব আমি গৈ আছাম হাউচত থাকিম তো আমি তেনেকৈ গৈ মোক মামাই লৈ গ'ল হেমাংগদাহঁত নিজাকৈ গ'ল তেতিয়া আমাৰ MP আছিলে ডেভিড লেজাৰ মহাশয়ৰ ঘৰত তেওঁলোক গৈ থাকিলগৈ তাৰপিছত কোনোবা থাকিলে আছাম হাউচত ডৰমিটৰী আছিলে গতিকে সেই ডৰমিটৰীত মানে যি অসমীয়া ষ্টুডেণ্ট যায় বিশেষকৈ ছাত্ৰ তেওঁলোকে গৈ সেই ডৰমিটৰীতে মানে হলদুলটো পেলাই দিয়ে আৰু অসম হাউচৰ কৰ্তৃপক্ষক সহায় কৰে গাইড কৰে তাৰপিছত কলেজকেইখন আমি গৈ তাত দুটা কেম্পাছ আছে নৰ্থ কেম্পাছ আৰু ছাউথ কেম্পাছ দিল্লী বিশ্ববিদ্যালয়ত তো নৰ্থ কেম্পাছৰ কলেজৰ পৰা ফৰ্মখিনি কালেক্ট কৰিলোঁ ফৰ্মখিনি কালেক্ট কৰি ফিল আপ কৰি চবতে দি দিছোঁ ক'ত পাওঁ নাজানো তো শেষত গৈ ছেইণ্ট ষ্টিফেন্স কলেজত মাৰ্কছৰ লগত এটা ইণ্টাৰভিউ হয় সেই তাৰ ইণ্টাৰভিউটোৰ পিছতহে তেওঁলোকে নামভৰ্তি কৰায় বা চিলেক্ট কৰে যে কোনে কোনে ছিট পাব তো মই দেখিলোঁ মোৰ আৰু মোৰ বন্ধু যি ৰূপক দত্ত বৰ্তমান NIT শিলচৰৰ সি প্ৰবক্তা ফিজিক্সৰ তাৰ আৰু মোৰ নাম আহিলে ফিজিক্সত মানে ইণ্টাৰভিউৰ কাৰণে মাতিছে আৰু গৌৰাংগৰ নাম আহিলে ইকনমিক্সত কাৰণ সি ইকনমিক্স পঢ়িব বিচাৰিছিলে তো ইণ্টাৰভিউৰ দিনা গ'লোঁ মই ইণ্টাৰভিউৰ দিনা গৈ ভিতৰত পিছতহে গম পাইছোঁ যে প্ৰিন্সিপাল বহি আছে ফিজিক্সৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট বহি আছে আৰু এজন প্ৰফেচাৰ ডক্টৰ NK বাজাজ প্ৰথমতে তেওঁলোকে ইংৰাজীত সুধিছে মোক মই বুজিটো পাইছোঁ কিন্তু ক'ব জনা নাই তো মোৰ খোকোজা লাগিছে আৰু মই এক্সপ্লেইন কৰিব জনা নাই যি সুধিছে সেইটো শেষত আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ফিজিক্সৰ আছিলে তেওঁ চৰ্দাৰজী পঞ্জাবী মানুহ তেওঁ কি ভাবিলে নাজানো তেওঁ হিন্দীত সুধিব আৰম্ভ কৰিলে আৰু হিন্দীত সোধাৰ লগে লগে তেতিয়া আমি সেই অলপ ৰামায়ণ মহাভাৰত চাই হিন্দীৰ লগত কমফৰ্টেবল হৈছোঁ আৰু হিন্দী অলপ ক'বও পাৰোঁ তেতিয়া মই হিন্দীত ভঙা হিন্দীত ক'বলৈ আৰম্ভ কৰিলোঁ ইণ্টাৰভিউ শেষ হ'ল চলিলে 15-20 মিনিটমান ওলাই আহিলোঁ ওলাই অহাৰ পিছত মনটো খুব বেয়া মই ক'লোঁ মই একোৱেই ক'ব নোৱাৰিলোঁ বস্তুবিলাকতো জানিছিলোঁ কিন্তু বুজাব নোৱাৰিলোঁ কিন্তু কি মানে ভাগ্য ভাল নাজানো তাৰ দুদিনৰ পিছত যেতিয়া লিষ্ট আহিলে ছিলেক্টেড কেণ্ডিডেটৰ মোৰ নামটো আছে ফিজিক্সত তো সেই ধৰণে গৈ মই ষ্টিফেন্সত ফিজিক্সত নামভৰ্তি কৰিলোঁ এতিয়া সেই ভাষাৰ সমস্যাটো মই এটা উদাহৰণ দিম নামভৰ্তি কৰিলোঁ হোষ্টেলৰ ছিটো পালোঁ তাতে কেম্পাছতে 6টা হোষ্টেল আছে আৰু তাত দেশৰ এখন মানে অগ্ৰণী কলেজ খুব নাম আছে বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা তাত ল'ৰা ছোৱালী পঢ়িব আহে কোনোবা বিদেশী ছাত্ৰ ছাত্ৰীও তাত আহে পঢ়িবলৈ গতিকে তাত কথাৰ আদান প্ৰদানৰ মাধ্যমটো হ'ল ইংৰাজী ভাষা আৰু এইটো এজিউম কৰি লোৱা যায় যে তেওঁ ইংৰাজী জানেই বুলি এতিয়া মই ইমান কমফৰ্টেবল নহয় গৌৰাংগই তথাপিও গৌৰাংগৰ লিখিত ইংৰাজী ইমানেই ভাল কিন্তু সিও মানে ক'ব পাৰে শ্ল' কিন্তু মইতো ক'বও নোৱাৰোঁ ভালকৈ পলাই ফুৰিব আৰম্ভ কৰিলোঁ কাৰণ আমাৰ যিমানখিনি অসমৰ ল'ৰা ছোৱালী মানে ল'ৰা আমাৰ বন্ধুবৰ্গ গৈছিলে তেওঁলোকে বাহিৰত মেচ কৰি আছিলে গতিকে ক্লাছত যাওঁ ক্লাছকেইটা কৰোঁ ঘূৰি আহি পেলাই
সেই সিহঁতৰ মেচ পাওঁগে বা সন্ধিয়া 2টা ওলাই গুচি যাওঁ অ'কে ওচৰৰ পাৰ্কত গৈ বহি থাকোঁ আকৌ খানা খাব আহোঁ খানা খাই মনে মনে ৰুমত যাওঁ এই ধৰণেৰে কেইদিনমান যোৱাৰ পিছত আমাৰ মই যিটো আমি ব্লক বুলি কওঁ মানে ৰুদ্ৰ চাউথ ব্লক মোৰ হোষ্টেলটোৰ তাৰ যিজন হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট আছিলে তেওঁ ব্লক টিউটৰ বুলি কয় তেওঁ ডক্টৰ ডেভিড বেকাৰ অষ্ট্ৰেলিয়ান অৰিজিন তেওঁ অষ্ট্ৰেলিয়াৰ মানুহ আৰু ইয়াত আহি বহু পিছত ভাৰতীয় নাগৰিকত্ব লৈছে তেওঁ হিষ্ট্ৰীৰ প্ৰফেচাৰ সেই ডক্টৰ বেকাৰে এদিন এটা কাগজ পঠাই দিলে মোৰ ৰুমলৈ ৰুমৰ দৰ্জাৰ তলেদি লিখিছে মানে মিট মি এট ছ' এণ্ড ছ' টাইম ইন মাই ৰুম মই ভাবিলোঁ কিবা ভুল হ'ল তো সেইদিনাখন একদম সময়মতে গৈ বাহিৰত তেওঁক দুৱাৰত নক কৰিছোঁ ভিতৰৰ পৰা কিবা এটা আৱাজ আহে মই শুনো মানে ৱেইট আকৌ অকণমান পিছত নক কৰোঁ ভিতৰৰ পৰা আৱাজ আহে ৱেইট মই মানে ভাবোঁ ৱেইট বুলি কৈছে বুলি আকৌ এবাৰ নক কৰিছোঁ তেওঁ ইমান অতিষ্ঠ হৈ গ'ল তেওঁ নিজে ওলাই আহি তেওঁ ইংৰাজীত মোক কৈছে অতিষ্ঠ হৈ যে ইমান সময়ৰ পৰা যে মই তোমাক য়েছ কৈ আছোঁ তুমি ভিতৰত কিয় অহা নাই বাৰে বাৰে কিয় নক কৰি আছা মইতো তেওঁৰ এক্সেণ্টেড ইংলিছ মই বুজিয়ে পোৱা নাই ভিতৰত গ'ল মই বহিলোঁ বহাৰ পিছত তেওঁ নিজে চাহ বনাই দুকাপ চাহ বনাইছে একাপ তেওঁ নিজে লৈছে আৰু একাপ মোক খাব দিছে তো তেতিয়া মোক সুধিলে যে তোমাৰ ঘৰ ক'ত ইয়াত ফিজিক্সত লৈছে ইয়াত তোমাৰ চিনাকি আৰু কোনোবা আছেনে নাই তেতিয়া মই মানে ভঙা ইংৰাজীয়ে কিবা ক'বলৈ চাইছোঁ তেওঁক তেতিয়া তেওঁ অষ্ট্ৰেলিয়ান অষ্ট্ৰেলিয়ান জন্মসূত্ৰে অষ্ট্ৰেলিয়ান বগা চাহাব ইয়াত হিষ্ট্ৰী পঢ়ায় আৰু তেওঁ মোৰ ভাষাৰ সমস্যাটো বুজি পাই পেলাই তেওঁ হিন্দীত কথা ক'ব আৰম্ভ কৰিলে মোৰ লগত আৰু হিন্দীত কথা ক'বলৈ আৰম্ভ কৰি তেওঁ মোক সাৰমৰ্মটো মই বুজাইছোঁ যে প্ৰতি বছৰে আমাৰ কলেজলৈ তোমাৰ নিচিনা বহু ছাত্ৰ বা ছাত্ৰী আহে কোনোবা ৰুৰেল বেকগ্ৰাউণ্ডৰ পৰা আহে কোনোবা এনেকুৱা ভাৰ্নিকুলাৰ মিডিয়ামত শিক্ষা গ্ৰহণ কৰি আহে আৰু কোনোবা একদম হাই ক্লাছ পাব্লিক স্কুলৰ পৰাও আহে গতিকে ইয়াত এটা কসমপলিটান পৰিৱেশ হয় তোমাৰ মা দেউতাই ইমান কষ্ট কৰি ইয়াত পঠাইছে গতিকে এই যি 3 বছৰ তুমি থাকিবা এইখন কলেজৰ পৰা সম্পূৰ্ণৰূপে যিখিনি তুমি গ্ৰহণ কৰিব পাৰা সেইটো চেষ্টা কৰা আৰু সেইটো কৰিবলৈ হ'লে লাজ নকৰিবা তুমি ওলাই যোৱা এতিয়া দেখিছোঁ মই অবজাৰ্ভ কৰি আছোঁ যোৱা কেইবাদিনো তুমি পলাই আছা মানুহৰ লগত তুমি কথা নাপাতা তুমি ওলাই যোৱা ভুলে শুদ্ধই তুমি মানুহৰ লগত ইণ্টাৰেক্ট কৰিব চোৱা আৰু তেওঁলোকে তোমাক নাহাহে তেওঁলোকে তোমাক সহায়হে কৰিব পলাই নুফুৰিবা ইয়াত আহিছা যেতিয়া ইয়াৰ পৰা যিখিনি ল'ব পাৰি সেইখিনি লৈ যোৱা আৰু সেইটো যিটো মোক কাউন্সেলিং সেইদিনাখন ডক্টৰ ডেভিড বেকাৰে কৰিলে তাৰ পিছৰ পৰা মই লাহে মানে সেই পলোৱাটো বন্ধ কৰিলোঁ কোনে কেনেকে কথা পাতোতে কি ধৰণৰ শব্দ ইউজ কৰে কেনেকে একচেণ্ট আনে বা লাহে ক'ব লাগে এই ধৰণে অকণমান শিকি মই নিজকে এডজাষ্ট কৰিলোঁ তাত আৰু মোৰ বন্ধুবৰ্গৰ সহায় কৰিলে মোৰ এজন খুব ভাল বন্ধু আছে সি IAS অফিচাৰ এতিয়া মণিপুৰী ৰাজকুমাৰ দীনেশ সিং সি ভাল স্কুলত পঢ়া কিন্তু সিও মোৰ ধৰণৰে একে মানে হিন্দী বেছি কয় সি ক'লে একো নহয় ইয়াত আমাৰ নিচিনাই ল'ৰা ছোৱালী আছে ইমান লাজো কৰিব নালাগে ভয়ো কৰিব নালাগে সেই যিটো সাহস দিলে ডক্টৰ বেকাৰে মোক কাউন্সেলিং কৰিলে তাৰ পিছৰ পৰা লাহে এডজাষ্ট কৰিলোঁ আৰু সেই 3 বছৰত মোক কমপ্লিটলি এডজাষ্ট কৰিবলৈ বহুত সময়ৰ দৰকাৰ হৈছে কিন্তু ভয়টো ভাগিলে আৰু লাজটো ভাগিলে প্ৰিয় শ্ৰোতা আপোনালোকে দিগন্তদাৰ বিভিন্ন ধৰণৰ কথা শুনি আছে তেখেতৰ অসমীয়া মাধ্যমেও কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছিল সেয়াও ক'লে কিন্তু তাৰ পৰৱৰ্তী সময়খিনিত তেওঁ কেনেদৰে আকৌ সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'ল বা তেখেত ছেইণ্ট ষ্টিফেন্সত চাগে আপুনি দিগন্তদা শিকালেও পৰৱৰ্তী সময়ত হয় শিকালোঁ তো এই কথাখিনি আমি এতিয়া শুনিম আপুনি পৰৱৰ্তী সময়ত ছেইণ্ট ষ্টিফেন্সত আকৌ ফিজিক্স শিকাইছে হয় সেইখিনি কথা অলপমান জানিব পদাৰ্থ বিজ্ঞানত মই স্নাতক হ'লোঁ সেইখন কলেজৰ পৰাই তাৰপিছতে তেতিয়া আমাৰ এটা এইম আছিলে যে মই চিভিল ছাৰ্ভিচ দিম গৌৰাংগই চিভিল ছাৰ্ভিচ দিব আৰু কেইজনমান বন্ধু বিদেশলৈ যাবগৈ তেনেকৈ যিটো কৰিবলৈ ইচ্ছা কৰিছে সেইটো কৰিব তো UPSC দিবলৈ ভাবিলোঁ যে
এডমিশ্যনটো মাষ্টাৰ ডিগ্ৰীত লৈ লওঁ হয় তো দিল্লী বিশ্ববিদ্যালয়ত মই স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলোঁ ওকে গতিকে তেতিয়া ভাবোঁ যে UPSCহে দিম গতিকে MSc নো কিয় ভালকৈ কৰিব লাগে আৰু UPSC কাৰণেও নপঢ়োঁ ওকে তো মূৰকত গৈ কি হ'ল MSCত বিশেষ এটা খুব ভাল ৰিজাল্টৰ কাৰণে আমি চেষ্টা নকৰিলোঁ নকৰিলে কাৰণ আমাৰ এইমটো আছিলে UPSC দিয়া UPSC কিন্তু UPSCৰ কাৰণে পঢ়িব লাগিছিলে সেই 2 বছৰত UPSCৰ কাৰণেও ভালকৈ পঢ়া শুনা নকৰিলোঁ ওকে হয় মোৰ কমিউনিটিটো OBCত আহে আদাৰ বেকৱাৰ্ড কাষ্টত হয় তো সেই সময়ত UPSCত 7টা এটেম্প পাইছিলে মই মনতে ভাবি আছিলোঁ বা 7টা এটেম্প কি কৰিম ইমান গতিকে এইবাৰ প্ৰথমবাৰ এনেই বহি চাওঁচোন ওকে কেনেকুৱানো আহে গৌৰাংগ আৰু সোণমণি বৰাও আমাৰ খুব ভাল বন্ধু ভাল বন্ধু আছে তো সিহঁত দুটা পঢ়া শুনা কৰিলে কিন্তু সেই সময়ত স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ হ'ল শেষ হোৱাৰ পিছতে 98ত আমি প্ৰথমবাৰ UPSC পৰীক্ষা দিলোঁ হয় সেই প্ৰথমবাৰতে গৌৰাংগ আৰু সোণমণি ওলাই গুচি গ'ল গৌৰাংগ হ'ল ফৰেন ছাৰ্ভিচত হয় আৰু সোণমণি আহিলে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত তাৰপিছত মই প্ৰিলিমিনেৰী পাছ নকৰিলোঁ তো প্ৰিলিমিনেৰী পাছ নকৰি ভাবিলোঁ যে হ'ব দে এনেই এইবাৰ টেষ্টহে কৰিছিলোঁ গতিকে পিছত চাম নেক্সট ইয়েৰ চাম তো নেক্সট ইয়েৰ পঢ়া শুনা কৰিলোঁ পঢ়া শুনা কৰি নেক্সট ইয়েৰ দিলোঁ নেক্সট ইয়েৰ আকৌ ফেইল কৰিলোঁ প্ৰিলিমিনাৰীয়ে ওকে কাৰণ UPSCত প্ৰথম প্ৰিলিমিনাৰী হয় তাৰপিছত মেইনছ হয় তাৰপিছত ইণ্টাৰভিউ হয় তাৰপিছত ফাইনেল চিলেকশ্যনটো হয় এতিয়া মোৰ 2 বছৰ গ'ল নে এতিয়া MSc পাছ কৰি 2 বছৰ তাৰ হোষ্টেল এটাত মই PhD এডমিশ্যন লৈ আছোঁ ওকে তেতিয়া মই PhDৰ কাৰণে এডমিশ্যন লৈছোঁ স্নাতকোত্তৰত খুব ভাল ৰিজাল্ট হোৱা নাছিল যদিও মানে বেয়াও ৰিজাল্ট হোৱা নাই ঠিকেই কৰিছোঁ মই এতিয়া MSc পাছ কৰি 2 বছৰ যোৱাৰ পিছত যদি ঘৰৰ পৰা পইচা পাতি আনি থাকিব লাগে খুব মানে নিজৰে কিবা এটা মানে বেয়া লাগে কিবা এটা দোষ ভাৱ আহে হয় তো তেতিয়া দুবাৰ যিহেতু ফেইল কৰিলোঁ এতিয়া কি কৰা যায় আকৌ এবছৰৰ পিছতহে পৰীক্ষাটো হ'ব হয় গতিকে তেতিয়া আৰম্ভ কৰিলোঁ টিউশ্যন কৰিম ওকে তো কেইজনমান ষ্টুডেণ্ট পালোঁ ঘৰত গৈ পঢ়াব লাগে আৰু তেতিয়া দিল্লীত ঘণ্টাত পইচা দিয়ে এঘণ্টাত ধৰি লওক ভাল পইচা দিয়ে মানে এঘণ্টাত 600 টকা 700 টকা এনেকুৱা গতিকে ছায়েন্স পঢ়ালোঁ ক্লাছ 10ৰ কেইঘৰমানত গৈ তেনেকৈ অলপ পইচা যোগাৰ কৰিলোঁ তাৰপিছতে এই কোচিং চেণ্টাৰবিলাক থাকে নহয় UPSCৰ কাৰণে তাত যিটো জেনেৰেল নলেজৰ পেপাৰ আহে তাত ছায়েন্সৰো আহে হিষ্ট্ৰীও আহে জিঅ'গ্ৰাফিও আহে তেনেকুৱা কোচিং চেণ্টাৰ 2টা বিচাৰি লৈ তাত ছায়েন্স পঢ়াব আৰম্ভ কৰিলোঁ গতিকে সেই প্ৰথম অলপ সময় পইচা ঘটিলোঁ মানে আকৌ গোটেই বছৰটো চলিব লাগিব দেউতাহঁতে নাই পইচা নপঠাওঁ বুলি কোৱা নাই কেতিয়াও দেউতা তেতিয়ালৈ অৱসৰ গ্ৰহণ কৰিছে মা LP স্কুলৰ মাষ্টৰণী আছিলে তেওঁ কৰি আছে কিন্তু মোৰ ভাইটিটো তেতিয়া পুনেত পঢ়িব গৈছে গতিকে মোৰ নিজৰে বেয়া লাগে কিমাননো খুজি থাকিম আকৌ পৰীক্ষা দিলোঁ 3 নম্বৰ বাৰ পৰীক্ষা দিওঁতে মই ভাবিছোঁ এইবাৰ হ'ব কিন্তু সেইবাৰো নহ'ল মোৰ ওকে প্ৰিলিমছ নাই হোৱা 3বাৰ ওকে তাৰপিছত 3 নম্বৰ বাৰ প্ৰিলিমছ হৈছে মোৰ মানে ফাৰ্ষ্ট 2টা প্ৰিলিমছ হোৱা নাই 3 নম্বৰ বাৰ মোৰ প্ৰিলিমছ হৈছে সেইবাৰ মই মেইনছ পৰীক্ষা দিম আৰু মেইনছ পৰীক্ষা দিবলৈ পঢ়া শুনা কৰি আজি মোৰ অপশ্যনেল পেপাৰ সেই সময়ত আছিলে ফিজিক্স আৰু অসমীয়া সাহিত্য গতিকে আজি ফিজিক্স থাকে কালিলৈ অসমীয়া সাহিত্য থাকে গতিকে মানে কনজিকিউটিভ ডে পৰে মই আজি ফিজিক্স পৰীক্ষা দি আহি 2 বেলা পৰীক্ষা হৈছিলে ৰাতি আহি মূৰৰ বিষত ইমান পঢ়া শুনা একো কৰিব নোৱাৰোঁ পিছদিনাখন আকৌ পৰীক্ষা দিব যাওঁ চব পাহৰি থাকোঁ মই ৰাতি টোপনিও নাহে তো মেইনছ ভাল নহ'ল 3 নম্বৰ বাৰ গ'ল এতিয়া আকৌ এবছৰ ইতিমধ্যে মোৰ লগৰ যিখিনি ইঞ্জিনিয়াৰ হ'ল তেওঁলোকে ভাল ভাল কোম্পানীত চাকৰি কৰি ধন ঘটিব আৰম্ভ কৰি দিছে তেওঁলোক আহে লগ পাওঁ যিখিনি চিকিৎসা বিজ্ঞানত গ'ল তেওঁলোক ডাক্তৰ হৈ পেলাই ইণ্টাৰ্ণশ্বিপ কৰিবলৈ দিল্লীৰ বিভিন্ন হস্পিটেলত গৈছে তেওঁলোকে সেই সময়ত ইণ্টাৰ্ণশ্বিপত 16-17 হাজাৰ টকা দৰমহা পায় নিজৰে এটা বেয়া লাগে আৰু হতাশাও আহে সেই সময়ত যথেষ্ট হতাশা হৈছে মোৰ লগৰ বন্ধুবৰ্গ যিখিনি বিদেশত পঢ়িবলৈ যাম বুলি থিৰ কৰিছিলে তেওঁলোক ইতিমধ্যে বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি তালৈ গুচি গ'লগৈ গতিকে মই অকলশৰীয়া হৈ পৰিলোঁ আৰু সন্মুখত অন্ধকাৰ যেন দেখোঁ কেতিয়াবা যে আৰু কেতিয়াবা এনেকুৱাও ভাৱ আহে যে যি কৰি আছোঁ ঠিকেই কৰি আছোনে
আকৌ কিন্তু তথাপিও মানে এৰি দিয়া নাই এৰি দিয়া সেই তেনেকুৱাতে হ'ল যে মই এনেকৈ থাকিলেতো নহ'ব মই পঢ়াবও লাগিব কাৰণ যদিহে UPSC নহয়গৈ মইতো কোনোবা এটা দিশত যাব লাগিব আৰু ইতিমধ্যে মোৰ স্নাতকোত্তৰ সেই পৰ্যায়তে মোৰ JRF যিটো নেট বুলি কয় নেশ্যনেল এলিজিবিলিটি টেষ্ট সেইটো পৰীক্ষা মই ক্লিয়াৰ কৰি থৈছিলোঁ লেকচাৰশ্বিপৰ কাৰণে গতিকে তেতিয়া গ'লোঁ ষ্টিফেন্সলৈ গম পালোঁ যে তাতে এটা পোষ্ট খালী হৈছে তো ষ্টিফেন্সত গৈ প্ৰিন্সিপাল ছাৰক ক'লোঁ মোৰ বায়'ডাটাটো বনাই লৈ গৈছোঁ আমাৰ এজন ডক্টৰ তাৰাচান্দ তেখেত প্ৰফেচাৰ ফিজিক্সৰ প্ৰথম তাৰাচান্দ ছাৰক লগ কৰিলোঁ মই ক'লোঁ ছাৰ এইটো হ'ল মোৰ বায়'ডাটা মোৰ পইচা পাতি নাই মোৰ যদি স্ক'প দিয়ে মই পঢ়াম তেওঁ চিধা প্ৰিন্সিপালৰ ওচৰলৈ লৈ গ'লগৈ আৰু ষ্টিফেন্সত অকণমান কি হয় মানে নিজৰ ষ্টুডেণ্টক অলপ প্ৰিফাৰ কৰে তো প্ৰিন্সিপালে সুধিলে মানে কেতিয়া জইন কৰিব পাৰিবি মই ভবাই নাছিলোঁ কৈছে ইউ জইন ফ্ৰম টুমৰ' লগে লগে মোক এপইণ্টমেণ্ট লেটাৰ দিয়ে দিলে তো এতিয়া মোৰ ভয়ো লাগিছে মানে মইতো এনেকৈ আশা কৰি অহা নাছিলোঁ যে কালি পঢ়াব লাগিব মই ক'লোঁ ছাৰ মই কাইলৈ জইন নকৰোঁ মই নেক্সট উইকত জইন কৰিম তো ঘৰত গৈ ভাবি কেনেকৈ কি পঢ়াব লাগে কি কথা HODৰ লগত কথা পাতিলোঁ ছাৰ কি কি ক্লাছ ল'ব সেইখিনিক আকৌ মই পঢ়িছোঁ পঢ়ি নিজকে প্ৰিপেয়াৰ কৰি পেলাই তাত মই 4 মাহ পঢ়ালোঁ 4 মাহ পঢ়াই মই এৰি দিলোঁ কাৰণ তেতিয়া 16,000 দৰমহা লেকচাৰশ্বিপৰ যথেষ্ট টকা পাই গ'লোঁ টকা পাই আকৌ মোৰ মে'ত আকৌ প্ৰিলিমিনাৰী দিব লাগিব গতিকে মই আকৌ প্ৰিলিমিনাৰীৰ কাৰণে পঢ়া আৰম্ভ কৰিলোঁ সেই প্ৰিলিমিনাৰীৰ কাৰণে পঢ়ি সেইবাৰ আকৌ প্ৰিলিমিনাৰী মানে টেকনিকটো মই বুজি পাই গ'লোঁ কেনেকৈ পাছ কৰিব লাগে মই বুজাই দিছোঁ বহুতে কাৰণ প্ৰতিযোগিতামূলক পৰীক্ষাত মেধা অকল টেষ্ট নকৰে মানে কেনেকৈ প্লেন কৰা কি কি পঢ়িব লাগে সেইখিনি যথেষ্ট মানে কি কয় ডিচাইড কৰে ডিচাইডিং ফেক্টৰ বহুতো মোৰ যিহেতু প্ৰিলিমিনাৰী হৈ থকা নাছিলে 2বাৰ ফেইল কৰিলোঁ তাৰপিছতে মোৰ এজন আৰু মণিপুৰী খুব ভাল বন্ধু আছে তেওঁ ফিজিক্সৰ আমাৰ ইউনিভাৰ্চিটিৰ টপাৰ আছিলে দীপক সিং চাবুংবাং দীপক সিং তেওঁ ৰেভিনিউ ছাৰ্ভিচৰ অফিচাৰ এতিয়া গুৱাহাটীতে পষ্টিং সি মোক সুধিলে দেখোন তই পঢ়ি আছ কি যে তই প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিব পৰা নাই মই বোলে চিলেবাছটো লওঁ এনেকৈ এইকেইটা কিতাপ পঢ়িছোঁ তেওঁ কৈছে যোৱা 10 বছৰৰ কুৱেশ্যন পেপাৰ কৰিছ নাই তই মই ক'লো নাই কৰা কৈছে এইবাৰ তই যিখিনি জানই পঢ়িছ এইবাৰ তই 10 বছৰৰ কুৱেশ্যন পেপাৰখিনি ছল্ভ কৰচোন তই বেলেগ একো কৰিব নালাগে আৰু সঁচাকৈ সেই 10 বছৰৰ কুৱেশ্যন পেপাৰখিনি ছল্ভ কৰি মই পৰীক্ষা দিব গৈছোঁ আৰু মোৰ প্ৰিলিমিনাৰী ক্লিয়াৰ সেই যে টেকনিকটো শিকাই দিলে কাৰণ মোৰ প্ৰিপেৰেশ্যনটো আছে মোৰ এপ্লিকেশ্যনটো কম সেই এপ্লিকেশ্যনটো কেনেকৈ কৰিব লাগে সেইখিনি বুজি পালোঁ প্ৰেক্টিচটো মই কৰিলোঁ তাৰপিছৰ বাৰ মই 3বাৰ পিছত পৰীক্ষা দিছোঁ 3বাৰ প্ৰিলিমিনাৰী মোৰ একোৱেই দিগদাৰ হোৱা নাই মোৰ মুখস্থই আছে গোটেই সোপা ক'ত কেনেকৈ কি আহিব গতিকে আকৌ 2nd বাৰ মই মেইনছ দিলোঁ 2nd বাৰ মেইনছ দিওঁতে মই আকৌ সেই একেই আজি ফিজিক্স কালিলৈ অসমীয়া সেই দুইটাতে মই ফিজিক্সো ভাল নহ'ল অসমীয়াও ভাল নহ'ল এইদৰে মই টোটেল 5বাৰ ফেইল কৰিছোঁ UPSC পৰীক্ষাত মোৰ বাকী থাকিল 2টা এটেম্প্ট সেই 2টা এটেম্প্টত কি হ'ল হতাশা যথেষ্ট আহে যেতিয়া মানে সেই মেইনছৰ ৰিজাল্টটো আহে ৰিজাল্ট শ্বীটত গৈ যেতিয়া ৰোল নাম্বাৰটো নেদেখোঁ মই নিজেই গোটেই মানুহটো কপি যাওঁ মই এই যে 12 ফেইল যিটো চিনেমা দেখুৱাইছে সেই চিনেমাত যেনেকুৱা ধৰণৰ ঘটনা হৈছে মই সেই গোটেই প্ৰচেছটোৰ মাজেদি গৈছোঁ তাত এনেকুৱা হোৱা নাই যে মই ক'ৰবা আটাৰ মিলত গৈ মই কাম কৰিব লগা হৈছে বা মোৰ ঘৰত এনেকুৱা মানে নহয় যে আৰ্থিকভাৱে খুবেই মানে জুৰুলা এনেকুৱা নহয় কিন্তু এই গোটেই যিটো প্ৰচেছ সেই প্ৰচেছটো মই দেখিছোঁ 5বাৰ গৈ যেতিয়া দেখিছোঁ যে লিষ্টত নাম নাই আকৌ বেক টু স্কুৱেৰ ওৱান গোটেইখিনি নতুনকৈ আৰম্ভ কৰিব লাগিব আৰু সঁচাকৈ এইবাৰো হ'বনে নহয় কোনো নিশ্চয়তা নাই কিন্তু তথাপিও মই দম এৰি দিয়া নাই মোৰ ঘৰৰ পৰা সেই সময়ত নতুনকৈ আমাৰ ঘৰত টেলিফোন আহিছে গাঁৱত দেউতাহঁতে ফোন কৰে উৎসাহ দিয়ে যে পাৰিবি দে একো নহয় চেষ্টা কৰচোন কিন্তু মাজে মাজে খুব লাজো লাগে গাঁৱত অহাটো কম কৰি দিলোঁ মই ঘৰত কাৰণ মই স্থানপ্ৰাপ্ত ল'ৰা ষ্টেণ্ড কৰি যোৱা ল'ৰা আৰু দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ ঘৰলৈ যেতিয়া বন্ধত আহোঁ মোৰ গাঁৱৰ কেইজনমান মানুহে মোক সোধে উপায় তইনো কি ডাঙৰ ইমান কিবা এটা হ'বলৈ গৈ আছ ইমান বছৰ যে পঢ়িয়ে আছ তই মইনো কেনেকৈ বুজাম
মই কি কৰি আছো হয় তেওঁলোকে বুজি নাপায় নাপায় কিন্তু মোৰ মনত লাগে যেন অকণমান ইটিকিং কৰিছে নেকি হয় হৈ যায় যেতিয়া মানে সকলো মানে চব তোমাৰ নিগেটিভ দেখা যায় নিগেটিভ দেখা যায় হয়। আৰু যেতিয়া মোৰ ফালে বতাহটো বলি থকা নাই মোৰ এনেকুৱা লাগে যেন চবেই মোকেহে হাঁহি আছে নেকি এনেকুৱা লাগে গতিকে মই ঘৰত অহা বন্ধ কৰি দিলোঁ তাৰপিছত মই 2 বছৰ 2.5 বছৰ মই ঘৰত অহাই নাই অ'কে তাতে আকৌ পৰীক্ষা দিম বুলি ঠিক কৰিলোঁ উম। যেতিয়া মই 5 নম্বৰ বাৰ ফেইল কৰিলোঁ উম। ফেইল কৰা বুলি মই বাৰে বাৰে শব্দটো এইকাৰণেই কৈ গম আছোঁ যে পাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে যে সেই মানে ফেইলাৰটো একচেপ্ট কৰিব নোৱাৰে এইটো যাতে মানে সহজভাৱে লয় সেইকাৰণে মই এই শব্দটো বাৰে বাৰে কৈ আছোঁ গম পাইছোঁ এইবাৰ মোৰ সেই এজন বন্ধু অগ্ৰজ ষ্টিফেন ছৰে তেওঁ সেইবাৰ UPSC ক্লিয়াৰ কৰিছে আৰু তেওঁ IASত পাইছে অ'কে সি ক'লে যে তই এটা কাম কৰ তই ৰিস্ক ল এবাৰ মেইনছত আজি ফিজিক্স কাইলৈ অসমীয়া সদায়তো এনেকুৱাই হৈ থাকিব কাৰণ চিডিউলটো এনেকুৱাই তই যিকোনো এটা এৰি দে নতুন কিবা এটা বিষয় ধৰ মই ক'লো আৰে দুইটা অসমীয়া মোৰ কাৰণে খুবেই সহজ আৰু মই অসমীয়াত ভাল লিখোঁ বুলিয়ে ভাবোঁ দেউতা মোৰ অসমীয়াৰ বিষয় শিক্ষক আছিলে তেওঁ গোটেইখিনি মোক বুজাই দিছে আগতে আৰু মোৰ বেছি পঢ়িব দৰকাৰ নাই অসমীয়াত খুব বেছি মই 15 দিন পঢ়িব লাগে আৰু ফিজিক্সটো মোৰ নিজা ছাবজেক্ট BSc কৰিছোঁ MSc কৰিছোঁ সি কৈছে ইমান এটাচ হৈ থাকি লাভ নাই এইটো হ'ল এটা কম্পিটিটিভ এক্সাম কম্পিটিটিভ এক্সামত যে তই মানে কোনোবা এটা ইম'চনেলি তই এটাচ হৈ আছ এটা বিষয় লৈ আৰু সেই বিষয়টো তোক ৰিটাৰ্ণ দিয়া নাই গতিকে তই ৰিস্ক ল'ব লাগিব তই এতিয়া ডিচাইড কৰ যে অসমীয়া এৰিবি নে ফিজিক্স এৰিবি মোৰ কাৰণে এটা ডাঙৰ মানে চেলেঞ্জিং এইটো ডিচিশ্যন কি কৰোঁ এতিয়া কাৰণ মোৰ প্ৰিলিমিনাৰী ক্লিয়াৰ হ'ল ক্লিয়াৰ হোৱাৰ পিছৰ ঘটনা কৈছোঁ মই যিটো 6th টাইম মোৰ প্ৰিলিমিনাৰী ক্লিয়াৰ হৈছে তেওঁ কৈ দিলোঁ ঠিক আছে মই এটা বিষয় বাৰু এৰি দিম ল'ম কি কৈছে ল'ম কি সেইটোও তই ডিচাইড কৰিব লাগিব মই চাইক'লজি লৈছিলোঁ এই চাইক'লজি এইখিনি হ'ল নোটছ প্ৰথম তই এসপ্তাহ পঢ়ি পেলাই চাচোন বিষয়টো যদি তই সহজ যেন পাওঁ তেতিয়াহ'লে তই এইটোকে ল'ব পাৰ কি মেটেৰিয়েল লাগে মই দি দিম মই সঁচাকৈ এসপ্তাহ আহি পেলাই চালোঁ চাইক'লজি মই ফিজিক্সৰ ফৰ্মুলা ছল্ভ কৰি থকা মানুহ আৰু ইয়াত আহি চাইক'লজি এটা কলা বিষয় তাত মই দেখিলোঁ যে আৰে এইটো পঢ়িলেই হয় এইটো মানে ষ্টৰী টাইপৰ তাত কোনো ধৰণৰ ডাঙৰ চাইণ্টিফিক কিবা ফৰ্মুলা নাই কিবা কনচেপ্ট নাই সৰু সুৰা মই বোলো এইটো পাৰিম তাক আহি ক'লোহি মই প্ৰবীণ টপ্পো তেওঁৰ নাম মই বোলো পাৰিম দে এইটো কৈছে ফিজিক্স এৰি দে মই বোলো কিয় কৈছে তই 15 দিন পঢ়িলেই হ'ব অসমীয়া আৰু এই টপিকটো ল'বলৈ এই বিষয়টো ল'বলৈ হ'লে অহা 3 মাহ তই চাইক'লজিতে দিব লাগিব মই ক'লো হ'ব দে এতিয়া এনেও হোৱা নাই ফিজিক্স লৈ সেই 6 নম্বৰ বাৰ মই চাইক'লজি ল'লোঁ মেইনছত চাইক'লজি আৰু অসমীয়াৰ মাজত মই 15 দিন গেপ পাইছোঁ প্ৰথম মই জেনেৰেল নলেজ তাৰপিছতে অসমীয়া তাৰপিছতে চাইক'লজি একেবাৰে শেষত হৈছে গেপো পালোঁ পঢ়িও ভাল লাগিলে আৰু সেইবাৰে মই ফাইনেলি কোৱালিফাই কৰিছোঁ এই কথাটো মই এইকাৰণেই ক'লোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত স্থান নাপায় বুলি কয় ভয় কৰে কিছুমান মেণ্টেল ব্লক আছে এইখিনি যাতে আমাৰ ল'ৰা ছোৱালীৰ নোহোৱা হয় তাৰ কাৰণে মই মোৰ নিজৰ অভিজ্ঞতাখিনি কৈ আছোঁ অকণমান কষ্ট কৰিব লাগিব ৰিস্ক ল'ব লাগিব আৰু পৰীক্ষাটোৱেনো কি বিচাৰে সেই ধৰণেৰে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু এটা কথা মই বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী লগ পাইছোঁ মানে যুৱক যুৱতী লগ পাইছোঁ যেতিয়া ইয়াত কিবা এটা চাকৰি কৰি মই কেতিয়াবা লগ পাওঁ মই ক'লোঁ তুমি UPSC কিয় নিদিলা কৈছে ছাৰ 2বাৰ দিলোঁ নহয় নোৱাৰিলোঁ মই ক'লোঁ 2বাৰতে হাৰ মানি গ'লা তেওঁলোকে মানে সেই 2বাৰতে নহ'ব বুলি এৰি দিলে যদি কিবা এটা কৰোঁ বুলি ভাবিছে যেতিয়ালৈকে পানী ঘোলা নহয় তেতিয়ালৈকে লাগি থাকিব লাগে সঁচাই 5 বাৰৰ পিছত 6th বাৰ তেখেতে ছাবজেক্ট চেঞ্জ কৰিছে তাৰপিছত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে আচলতে জীৱনটোক সহজভাৱে গ্ৰহণ কৰিব পৰাটোৱেই এক কলা তেনেকেই আচলতে ভাবিব লাগে আপুনি দিল্লীত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ আহিল আপুনি IPS হ'ল তো হয়তো আপুনি এটা হয়তো চাগে মোৰ মনত পৰিছে আপুনি আমাৰ অসমত এটা আৰ্টিকল লিখিছিলে পুলিচে হ'লো তো মানে
হয়তো আহি পেলাই আপোনাৰ এনেকুৱা কোনোবাই কৈছিলে নেকি যে তই বেলেগ হ'ব পাৰিলি হয়, তই পুলিচেই কিয় হ'লি, এনেকুৱা হৈছিলে নেকি? আচলতে দূৰ দূৰণিলৈকে আমাৰ পৰিয়ালত কোনো পুলিচ নাই অ'কে। আৰু জীৱনত কেতিয়াও ভবাও নাছিলো হয় যে পুলিচ হ'ম। হয় তো যেতিয়া পৰীক্ষাৰ ৰিজাল্ট আহিলে সেইবাৰ 2004 2004 উম, তো UPSCৰ অফিচলৈ সেইদিনাখন মানে দুপৰীয়া সময়ত মই DTC মানে দিল্লী ট্ৰান্সপৰ্ট কৰ্পৰেশ্যনৰ বাছ এখনত কাকো নোকোৱাকৈ অকলে উঠি গৈ পেলাই অফিচৰ সন্মুখত ৰৈ আছোঁ। হয় সেই তেনেকৈ বহুতো তেনেকুৱা পৰীক্ষাৰ্থী আহি ৰৈ থাকে যে আজি ৰিজাল্ট আহিব, আজি ৰিজাল্ট আহিব। অ'কে। তো এটা সময়ত 5:30-6 মান বজাত হয় মানে অলপ হুৰমুৰ এটা হৈছে উম, যে ভিতৰৰ পৰা ডাঙৰ বৰ্ড এখন উম, আনি পেলাই গেটৰ পিছফালে ৰখাইছে, গেট কিন্তু তালা মাৰি থৈছে অ'কে। আৰু তেতিয়া 200-300 ল'ৰা ছোৱালী বাহিৰত ৰৈ আছে আৰু উম, উম, এটা সময়ত গেট খুলি দিলে, উম, দৌৰিছো ভিতৰত গৈ চাবলে, কাৰণ Okay. সেইবাৰে মই প্ৰথম ইণ্টাৰভিউ দিছিলোঁ, তাৰ আগতে মই ইণ্টাৰভিউ পোৱা নাই। পোৱা নাই। উম, তো ভিতৰলৈ গ'লো, উম, আমাৰ এই অগ্ৰজ উম, আৰু বৰ্তমান তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, বৰ্তমান ৰাজস্থানত কৰ্মৰত, অ'কে গোলাঘাটৰ নৱজ্যোতি গগৈ। অ'কে তো নৱদা তেতিয়া দিল্লীত পষ্টিং, ৰাজস্থান পুলিচৰ পৰা এটা পষ্টিঙত দিল্লীত আছে। উম, তো সি মোক সেই সময়ত ফোন কৰিলে, মোৰ লগত এটা পুৰণা হেণ্ডছেট আছিলে উম, মোবাইলৰ, বেলেগৰ পৰা লোৱা, হয় বেলেগৰ পৰা মানে মোৰ বৰ্তমানৰ পৰিবাৰে মোক দিছিলে যে পুৰণা এটা। ফোন কৰিলে যে তই ক'ত আছ? মই ক'লো আজি ৰিজাল্ট দিব, UPSC ধলপুৰ হাউচৰ সন্মুখত আছোঁ। বোলে ৰ মই ওচৰতে আছোঁ, আহি আছোঁ। অ'কে তো সি আহিলে, তো মই মানে ভয়ো খাইছোঁ, ইমান হুলস্থুলত নিজৰ ৰোল নাম্বাৰটো মই বিচাৰি পোৱা নাই। অ'কে 1001 আছিলে মোৰ ৰোল নাম্বাৰ। হয় নৱদাই মোৰ পৰা ৰোল নাম্বাৰটো সুধি লৈ চিধা চাই কৈছে, এই দিগন্ত পালো মই ক'লো এই কি ক'ত আছে, কিমান নম্বৰ? কৈছে নাই তুমি IPS পাবা, অ'কে কাৰণ সি অলৰেডি সেইটো প্ৰচেছৰ মাজেদি যোৱা, গৈছে গতিকে সি জানে কিমান ৰেংক পালে কি হয়। মোৰ 247 ৰেংক আছিলে। অ'কে কৈছে তুমি IPS পাবা। অ'কে যেতিয়া IPS পাম বুলি গম পালো, উম, তেতিয়াই মই বোলো আৰু পৰীক্ষা নিদিওঁ আৰু বহুত হ'ল। নোৱাৰি 6 বছৰ এনেকে থাকি হয়। আৰু পৰীক্ষা দিবলৈ মোৰ ধৈৰ্য নাই আৰু। অ'কে আৰু তেতিয়াই মই ঘৰত খবৰটো দিছোঁ যে এনেকে ৰিজাল্ট আহিলে আজি হয়। আৰু মোৰ নামটো আছে। হয় ঘৰত কেনেকুৱা এটা পৰিৱেশ হৈছে? ঘৰত পিছতহে কৈছে দেউতাহঁতে, যথেষ্ট মানে আশ্বস্ত হৈছে যে ইমান যে কষ্ট কৰিলে আৰু লাগি আছিলে, তাৰ ফলটো সি আজি পাইছে। হয় প্ৰথম যেতিয়া আপুনি ধৰক IPS পাই পেলাই আপুনি ধৰক ট্ৰেইনিঙত গৈছে বা যে পৰ্যায়টোত গৈছে, তেতিয়া আপোনাৰ কেনেকুৱা ফিল হৈছিলে, কেনেকুৱা? তাৰ আগতে মই কৈছোঁ, তুমি এটা দিগন্ত সুধিছিলা যে মই যেতিয়া প্ৰথমবাৰ আহিলোঁ ৰিজাল্টৰ পিছত আহি নামিছোঁ, চেণ্টাৰত নামিছোঁ, সেই চেণ্টাৰত নামি ঘৰলৈ গ'লোঁ। ঘৰলৈ এটা উৎসৱমুখৰ পৰিৱেশ, কাৰণ মোৰ জন্ম গাঁৱৰ গোটেইখিনি আহিছে, মোৰ বৰ্তমান য'ত বাসস্থান তাৰ গাঁৱৰ মানুহখিনি আহিছে, কলাবাৰীৰ বৃহত্তৰ অঞ্চলৰ মানুহ আহিছে লগ কৰিবলৈ, শুভেচ্ছা জনাবলৈ, কোনোবা আহিছে জানিবলৈ যে কেনেকেনো এই ধৰণৰ পৰীক্ষাবিলাক হয়। গতিকে এটা উৎসৱমুখৰ পৰিৱেশ হৈছিলে। তো এদিন তেনেকৈ মই চাইকেলখন লৈ আকৌ ওলাই গৈছোঁ চেণ্টাৰলৈ, পালোঁ এজন খুৰাক, তেওঁ আমাৰ স্কুলতে আছিলে। কৈছে ৰিজাল্টটোতো পালোঁ পাই, কি পাবা, কি হ'বা? মই ক'লো খুৰা IPS পাম আৰু। তেওঁ স্বতঃস্ফূৰ্ত হৈ ওলাইছে, পুলিচহে হ'লা। এতিয়া মইনো কি কওঁ? মই ক'লো হ'ব দিয়ক খুৰা, পুলিচে হ'লো আৰু, উপায় নাই। সেইটোৱেই কাহানী আছিলে আৰম্ভণি। মানে আচলতে সাধাৰণতে মানুহৰ পুলিচৰ ফটককে নাযায় যে পুলিচৰ বুলি, কাৰণ তেওঁলোকৰ আমাৰ ঘৰখন শিক্ষাৰ লগত জড়িত। দেউতা শিক্ষক, মা শিক্ষয়িত্ৰী, মোৰ খুৰা শিক্ষক কলেজৰ, আৰু এজন খুৰা শিক্ষক। গতিকে তাত কলাবাৰীৰ বৃহত্তৰ অঞ্চলত শিক্ষকৰ সংখ্যাই খুব বেছি। গতিকে এনেধৰণৰ মানে পুলিচত যাব বুলি ভবা নাই, আৰু ইমান লিখা পঢ়া কৰি ষ্টেণ্ড কৰি যোৱা ল'ৰানো পুলিচ হৈ কেনে। তো আপোনাৰ লগৰ তেতিয়া যিখিনি আছিলে, ধৰক গৌৰাংগ দাহঁতকে আদি কৰি গোটেইখিনি কোনোবা IFS, কোনোবা IS, কোনোবা IPS হৈছে, আপোনালোকে নিশ্চয় লগ পায় মাজে মাজে? লগ পাওঁ। এইটো কেনেকুৱা? যদিও মানে খুব সঘনে লগ আজিকালি নহয়, কাৰণ চব নিজা নিজা কৰ্মত ব্যস্ত। গৌৰাংগ বিদেশতে বেছিভাগ সময় থাকে। দেশৰ পষ্টিঙৰ সময়ত মই দিল্লীলৈ গ'লে তাক লগ পাওঁ, বা সি যেতিয়া অসমলৈ আহে লগ পাওঁ। সোণমণি ছত্তীশগড়ত কৰ্মৰত, সি যেতিয়া ইয়াত আহে, মাজতে আহিছিলে লগ পাইছোঁ। গৌৰাংগ মাজতে আহিছে, লগ পাইছোঁ। গতিকে
আমি আগৰ কথা ওলাই গোটেইখিনি কথা ওলাই এণ্ড উই গো বেক টু দোজ ডেজ আৰু সেই সময় আৰু সঁচাকৈ আজিৰ দিনত মই কিবা এটা পজিশ্যনত আছোঁ সেই বুলি আমি কোনেও নাভাবোঁ নেদেখুৱাই আৰু দৰকাৰো নাই আমি উই গো বেক টু আৱাৰ কটন ডেজ বা ইউনিভাৰ্চিটি ডেজ এতিয়া আৰু সেই যিটো এটা সেই সময়ৰ পৰিৱেশ আছিলে দিল্লী বিশ্ববিদ্যালয়ত আমাৰ অসমৰ পৰা যোৱা যিখিনি অগ্ৰজ ছাত্ৰীৰ লগত আমাৰ সিমান সম্পৰ্ক নাছিলেই কাৰণ তেওঁলোকে বেলেগ হোষ্টেলত থাকে খুব সীমিত সময়ৰ কাৰণে লগ পাওঁ কিন্তু বাকী যিটো ছাত্ৰৰ মাজত যিটো পৰিৱেশ আছিলে আমি ৰাতিও কেতিয়াবা কাৰোবাৰ মেচত গৈ গোটেই সোপা লগ খাই একেলগে চিকেন বা মাটন কিনি আনি বনাওঁ খানা খাওঁ একেলগে চিনেমা চাবলৈ যাওঁ কাৰোবাৰ মনটো বেয়া গোটেই সোপা আহে কি হৈছে কাৰোবাৰ ঘৰত বিপদ হৈছে এনেকুৱা ধৰণৰ এটা খুব মানে ক্ল'জ বণ্ডিং আছিলে আমাৰ গোটেই গ্ৰুপটোৰ মাজত আৰু ইজনে সিজনক সহায়ো কৰিছিলে উৎসাহ দিছিলে আৰু সেই সময়ত যিখিনি দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অসমৰ ল'ৰা ছোৱালী গৈছিলে মই পিছত নাজানো কিন্তু প্ৰতিজনেই নিজৰ নিজৰ ফিল্ডত আজিৰ দিনত খুব ভাল কৰি আছে অকল প্ৰশাসনীয় সেৱাৰ মানে সৰ্বভাৰতীয় সামৰিক সেৱা বুলি নহয় বাকী ক্ষেত্ৰতো কোনোবা জাৰ্ণেলিষ্ট হ'ল কোনোবাই বিদেশত PhD কৰিব গ'ল একাডেমিক্সত যাবলৈ কোনোবাই মেনেজমেণ্টত গ'ল কোনোবাই ভাবিলে যে নহয় মই গৈ পেলাই ব্যৱসায় আৰম্ভ কৰোঁ প্ৰতিজনে কিন্তু নিজৰ নিজৰ ফিল্ডত খুব ভাল কৰি আছে আৰু তুমি এটা সুধিলা যে যেতিয়া ট্ৰেইনিঙত গ'লোঁ আমাৰ হায়দৰাবাদ ট্ৰেইনিং হয় পুলিচৰ তাৰ আগতে এটা অৰিয়েণ্টেশ্যন কৰ্চ যিটো ফাউণ্ডেশ্যন কৰ্চ হয় চিভিল ছাৰ্ভিচ এক্সামত যিমানখিনি বিভিন্ন সেৱাৰ কাৰণে বাছনি কৰে পৰীক্ষাৰ্থী প্ৰাৰ্থী বাছনি গোটেইখিনিক মাতি দিয়ে মছুৰীলৈ মছুৰীত ফাউণ্ডেশ্যন কৰ্চ হয় 4 মাহত গতিকে তাতে IASৰ IFS মানে ফৰেষ্ট ছাৰ্ভিচৰ ফৰেন ছাৰ্ভিচৰ পুলিচ ছাৰ্ভিচ ৰেভিনিউ ছাৰ্ভিচ কাষ্টম ছাৰ্ভিচ ৰেলৱে ছাৰ্ভিচ অডিট এণ্ড একাউণ্ট ছাৰ্ভিচ পোষ্টেল ছাৰ্ভিচ এনেদৰে বিভিন্ন সেৱাত যিখিনি বাছনি হ'ল তেওঁলোক তালৈ আহে আৰু আমি একেলগে 4 মাহ ট্ৰেইনিং কৰোঁ গতিকে আমাৰ এটা বন্ধুত্বৰ মানে পৰিৱেশ এটা আহি যায় না আমি এটা বন্ধুত্ব স্থাপন কৰোঁ আৰু সেই বন্ধুত্ব যি স্থাপন হয় ফাউণ্ডেশ্যন কৰ্চত সেইটোৱে কিন্তু গোটেই পিছৰ জীৱনটোত আমাক সহায় কৰে কাৰণ বহুতো কাম কি হয় অফিচিয়েলি নহয় কিন্তু বন্ধুত্বৰ খাতিৰত হৈ যায় যে আজিৰ দিনত মই পুলিচৰ কথাটো কৈছোঁ মোৰ ইয়াৰ কিবা এটা অফিচিয়েল মই কিবা এটা কৰিব লাগে বা মোৰ এটা টিম যাব ধৰি লওক আজি কেৰেলাত গৈ কোনোবা এটা জিলা প্ৰশাসনৰ লগত কিবা এটা ইনভেষ্টিগেশ্যনৰ বিষয়ে কথা পাতিব লাগে মোৰ যিজন বন্ধু কেৰেলাত বৰ্তমান কৰ্মৰত তাক ক'ম যে ভাই সেইটোত কোনে চাই আছে তেওঁ ক'ব যে IASৰ আমুকে চাই আছে মই তাক ফোন কৰোঁ মই বোলো মোৰ এটা টিম গৈ আছে তই এইটো যি কৰিব লাগে সোনকালে কৰি দে তেওঁ লগে লগে সহায় কৰি দিয়ে গতিকে বহুত কামত আহে দিগন্ত দা আপুনি আপোনাৰ ট্ৰেইনিঙৰ কথা ক'লে আপোনাৰ সেই সময়ত ট্ৰেইনিঙত হোৱা বণ্ডিঙৰ জৰিয়তে আপোনাৰ কি লাভ হৈছিলে সেই কথা কৈছে মই এটা খালি আপুনি কোনোবা এটা ইণ্টাৰভিউত নে ক'ৰবাত আপুনি লিখিছিলে যে আপুনি যেতিয়া পঢ়িব গৈছিলে পঢ়াৰ সময়ত আপোনাক ঘৰৰ পৰা বিশেষ একো নকয় কিন্তু কৈছিলে যে কলেজত গ'লে কিন্তু বহুত ছোৱালী তোৱালী দেখিবি বেছি নাচাবি সেইটো মোৰ হায়াৰ ছেকেণ্ডেৰী কথা মোৰ জীৱনত মোৰ সৰু মামাৰ প্ৰভাৱ যথেষ্ট আছে আমাৰ ঘৰখনৰ প্ৰভাৱটোতো আছেই কিন্তু মামাৰ প্ৰভাৱটো যথেষ্ট আছে যেতিয়া মই মেট্ৰিকত স্থান পালোঁ তেওঁ ক'লে যে তই কটনত যাব লাগিব এতিয়া আৰু সেই সময়ত স্থানপ্ৰাপ্ত বা ভাল ৰিজাল্ট কৰা সকলো কটনলৈ আহে মই তেজপুৰলৈ আহিলোঁ মোৰ এজন আৰু সৰু খুৰাৰ লগত মামাই তেতিয়া DRD এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে সি ক'লে মই লৈ যাম তহঁতক তাৰপিছত খুৰা মামা আৰু মোক লৈ পেলাই এটা হোলডল কিনিলে আৰু এখন ব্লেংকেট কিনিলে বিচনা চাদৰ এখন কিনিলে গাৰু এটা কিনিলে সেইকেইটা হোলডলত বান্ধি মোক লৈ আহিলে চিধা গৈ আমি হোষ্টেলত সোমালোঁ হোষ্টেলত খালী বিচনা এখন আছে সেই খালী বিচনাত হোলডলটো থৈ সি মেলিও দিয়া নাই আৰু মই পিছত মেলি লৈছোঁ সি তেতিয়া কৈছে 2টা কথা কিন্তু মনত ৰাখিবি কটনত বহুত ধুনীয়া ধুনীয়া ছোৱালী দেখিবি মই নিজেই কটনত পঢ়ি যোৱা গতিকে ধুনীয়া ধুনীয়া ছোৱালী দেখি যদি তই মানে এতিয়া পঢ়া বাদ দিয় পিছত পস্তাবি কিন্তু পিছত সেইটোৱে কিবা অপকাৰ কৰিছিল পিছত বহুত সময় পাবি এইবিলাক কৰিবলৈ এই 2 বছৰ পঢ়াত মন দে অপকাৰ মানে কি হয় বস্তুটো
সেই সময়তো মানে কৈশোৰ আৰু যৌৱনৰ এটা সন্ধিক্ষণ হয় সকলোৰে সেই এটা মানে হৰমনেল চেঞ্জেছ এটা আহে কিন্তু আমি যদি কাৰোবাৰ লগত কথা পাতিবলৈ মনো যায় লগত কিন্তু ভয়টো আহি যায় ভয়টো কি যে কথা পাতিব জানিম নে নাজানিম গাঁৱৰ পৰা অহা বা আমাক কি বা কয় গতিকে সেই ভয়টো আছিলে আৰু সেই সময়ত এটা মানে হেজিটেশ্যন আছিলে গতিকে সেইকাৰণে আমি দূৰৰ পৰাই যদি কিবা চাব লাগে চাওঁ কিন্তু ওচৰলৈ যাবলৈ সাহটো নাছিলে আজিকালি আৰু সেইটো নহয় আৰু আজিকালি ল'ৰা ছোৱালীবিলাক স্মাৰ্ট যথেষ্ট স্মাৰ্ট আৰু তেওঁলোকক সৰুৰ পৰাই খুব তেনেকে মানে ডাঙৰ কৰে আমি কিন্তু এটা বেলেগ পৰিৱেশৰ পৰা আহিছিলো গতিকে কিন্তু সেই যিটো আমাৰ হেজিটেশ্যন আছিলে সেই হেজিটেশ্যনটো নথকাটো ভাল সেই হেজিটেশ্যনৰ কাৰণে আমি বহু কিছু শিকিবলৈ মানে সমস্যাৰ সৃষ্টি হৈছিলে সাহসটোও নাছিলে হয় তো আপুনি IPS হ'ল আপুনি যেতিয়া আপোনাৰ ট্ৰেইনিং শেষ হোৱাৰ পিছত অসমলৈ আহিল আপুনি কেনেধৰণে ভাবি লৈছিলে যে অসমত গৈ পেলাই এইখিনি কাম কৰিম বা আৰক্ষী বিষয়া তেনেকুৱা আচলতে বস্তুটো প্ৰথমতে ভাবিলো নহয় পুলিচ হ'ম বুলি ভবা নাছিলো পুলিচ হলো হৈ গ'ল তো পুলিচ হোৱাৰ পিছত ভালো লাগিলে এটা যথেষ্ট মানে খুব টাফ ট্ৰেইনিঙো হয় অকল ফিজিকেল টাফনেছেই নহয় মেণ্টেল টাফনেছো তাত শিকায় ট্ৰেইনিং শেষ কৰি মই প্ৰথমতে অসম কাডাৰ পোৱা নাছিলোঁ ছিকিম কাডাৰ পাইছিলোঁ গতিকে ছিকিম কাডাৰ অফিচাৰখিনিৰ যিটো ফিল্ড ট্ৰেইনিং হয় সেইটো দিল্লীত হয় গতিকে মোৰ ফিল্ড ট্ৰেইনিং হৈছিলে দিল্লী পুলিচৰ লগত মই 7-8 মাহমান ট্ৰেইনিং কৰি ট্ৰেইনিং শেষ হোৱাৰ পিছত হায়দৰাবাদত আকৌ 3 মাহ থাকি তাৰপিছত মই ছিকিমত গৈছোঁ ছিকিম এখন মানে সুন্দৰ মানে বিউটিফুল ষ্টেট তাতে টুৰিজিম ইজ দ্য মেইন ইণ্ডাষ্ট্ৰী তাৰ এখন জিলা আছিল তাত 4খনেই তেতিয়া জিলা আছিলে মানে ইষ্ট ৱেষ্ট নৰ্থ চাউথ গতিকে মই ৱেষ্ট ছিকিমৰ এটা যিটো মেইন সদৰ গেজিং বুলি কয় য'ত পেলিং বুলি এটা জেগা আছে বহুত সুন্দৰ ঠাই আৰু তাৰ পৰা কাঞ্চনজংঘা বৰ ধুনীয়াকৈ দেখি পায় গতিকে মই তাতে চাব ডিভিজনেল পুলিচ অফিচাৰ হিচাপে জইন কৰিলোঁ জইন কৰাৰ পিছত তেনেকুৱা এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নতুন নিয়ম আহিলে যে নৰ্থ ইষ্টৰ পৰা যিসকল এনেকুৱা অল ইণ্ডিয়া ছাৰ্ভিচত আছে আৰু যদি কোনোবাই তেওঁলোকৰ নিজৰ ষ্টেটলৈ ঘূৰি আহিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে সেইটো এলাউ কৰা হ'ব মই সেই প্ৰভিজনটোত এপ্লাই কৰি দিলোঁ আৰু খুব বেছি 4-5 মাহৰ ভিতৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেইটো এলাউ কৰি দিলে আৰু সেই সূত্ৰে মই 2007 আহি পেলাই অসমত জইন কৰিলোঁ তাৰ পিছৰ পৰা বিভিন্ন ঠাইত মই ছাৰ্ভিচ দিলোঁ কৰিলোঁ প্ৰথম মোৰ পষ্টিংটো আছিলে কাৰ্বি আংলঙৰ হামৰেনত আৰু হামৰেনৰ মই একেবাৰে শেষৰজন চাব ডিভিজনেল পুলিচ অফিচাৰ কাৰণ তাৰ মোৰ ট্ৰান্সফাৰ মই থাকোঁতেই সেইখন জিলালৈ ৰূপান্তৰ কৰিছে পুলিচ জিলালৈ গতিকে আমি আগতে হিষ্ট্ৰীত পঢ়িছিলোঁ যে নন্দ বংশৰ শেষ ৰজা কোন ধনানন্দ তো এতিয়া হামৰেনৰ শেষৰজন মানে SDPO কোন আছিলে এতিয়া কুইজত মানে ক'ব পাৰি দিগন্ত বৰা তাৰ পৰা ডিব্ৰুগড় তেতিয়া কিমান চন আছিলে সেইটো 2007 চন হয় তেতিয়াতো তাত খুবেই গণ্ডগোল তেতিয়া UPDS তেতিয়া সংগঠন আছিলে KLNLF আছিলে তেতিয়া হামৰেন ডিষ্টাৰ্বড আছিলে কাৰণ DHD যে তেতিয়া মই আপোনালোকে শুনি চাগে ভালেই পাব যে DHD জেৰ যিটো যুদ্ধবিৰতিৰ মই জানো তোমাৰ যিখিনি ৰোল মানে ডিমা হাছাৰ NC হিলছৰ সেই প্ৰচেছটোত শান্তি প্ৰক্ৰিয়া তোমাৰ যিখিনি মানে অৱদান সেইখিনি আমি জানো সেইটো তেতিয়া মই জানো কাৰণ 2007 যদি আছে তো খুবেই গণ্ডগোল তো আপোনাৰ তেতিয়া সেইখিনি চেলেঞ্জিং আছিলে চাগে তেতিয়া মই ছিকিম একদম শান্তি প্ৰিয় জেগা শান্তিৰ মানে ৰাজ্য তাৰ পৰা আহি ইয়াত ভয়ো লাগিছে কেতিয়াও সেইফালে যোৱাও নাই ভয় মানে যদি কোনোবাই কয়ও যে মোৰ ভয় লগা নাই এইটো কিন্তু মিছা কোৱা হ'ব সকলোৰে ভিতৰত অলপ ভয় থাকে কিন্তু আমি কৰ্তব্য কৰিব লাগিব গতিকে সেইকাৰণে আমি এটা বেলেগ ধৰণৰ এপ্ৰ'চ লৈ পেলাই আগবাঢ়ি যাওঁ
কি এপ্ৰ'চ ল'ব লাগে, কি সাৱধানতা ল'ব লাগে, এই গোটেইখিনি আমি অবজাৰ্ভ কৰোঁ। অ'কে। আৰু এটা সময়ত যদি ডিউটি যাব লাগিবই আৰু সেই সময়তো পলাব নোৱাৰি। আৰু কোনোবা বিষয়ে তেনেকুৱা কাম কৰে আৰু পিছত সেইখিনি গমো পাই যায় বেলেগে। এতিয়া হামৰেনৰ পৰা মই পিছত ডিব্ৰুগড়ত গ'লোঁ এডিশ্যনেল SP হিচাপে। তাৰপিছত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে গ'লোঁ। আৰক্ষী অধীক্ষক হিচাপে তাত 2 বছৰ কেইমাহমান থাকি তিনিচুকীয়াত মই SP। আৰু তিনিচুকীয়া ইট ৱাজ এ চেলেঞ্জিং মানে এছাইনমেণ্ট। সেই সময়ত 28 বেটেলিয়নে যুদ্ধবিৰতি কৰিছে, বাকীখিনি এক্টিভ হৈ আছে। আৰু তিনিচুকীয়াত অকল উগ্ৰপন্থীৰ সমস্যাই নে, তিনিচুকীয়া জিলাখনত সেই সময়ত বহুকেইটা বিভিন্ন সমস্যা থাকে। বিভিন্ন জনগোষ্ঠীয়ে আন্দোলন কৰি আছে, চাহ বাগান লৈ বহুত অশান্তিৰ পৰিস্থিতিৰ কেতিয়াবা সৃষ্টি হৈ যায়, য'ত ল' এণ্ড অৰ্ডাৰ ইছ্যু হয়, বৰ্ডাৰ ইছ্যু আছে, তাতে ড্ৰাগছৰ ইছ্যু আছে, বিভিন্ন ইছ্যু। গতিকে তিনিচুকীয়া হৈছে চেলেঞ্জিং মানে এছাইনমেণ্ট। তিনিচুকীয়াত 2 বছৰ কেইমাহ কৰাৰ পিছত মই আকৌ গুচি গ'লোঁ কৰিমগঞ্জলৈ। কৰিমগঞ্জৰ এটা বেলেগ পৰিস্থিতি, তাৰ পুলিচিঙে বেলেগ ধৰণৰ আৰু সমস্যাও বেলেগ। কৰিমগঞ্জত 1 বছৰ থাকি আকৌ কাছাৰত আহিলোঁ। কাছাৰৰ আৰক্ষী অধীক্ষক হ'ল। তাত যথেষ্ট দিন আছোঁ মই, 3 বছৰ 8 মাহমান মই কাছাৰৰ অধীক্ষক আছোঁ। কিন্তু মোক আজি যদি সোধে যে আটাইতকৈ ভাল ক'ত পাইছিলে, মই সঁচাকৈ কাছাৰতে থাকি ভাল পাইছিলোঁ। তাৰ যিখিনি বৰাক ভেলীৰ এটা বৈশিষ্ট্য আছে, যদি কোনোবা বিষয়াই খুব সুন্দৰ পাৰফৰ্মেঞ্চ দিয়ে আৰু তেওঁলোকে বুজি পায় যে এই মানুহজন ইম্পাৰ্চিয়েল, তেওঁ কাকো ফেভাৰ নকৰে, তেওঁ একদম নিয়ম মাফিক কাম কৰিব, তেতিয়াহ'লে পাব্লিকে যথেষ্ট ছাপৰ্ট দিয়ে। আৰু তাত বৰাক ভেলীত আৰক্ষী অধীক্ষক নকয়, পেপাৰত কয় পুলিচ চুপাৰ। গতিকে মই আমাৰ পুলিচ বিভাগে কিবা এটা ভাল কাম কৰাৰ লগে লগে একদম পুলিচ চুপাৰ দিগন্ত বৰা বুলিয়ে আৰম্ভ কৰে। মানে মই এটা কথা খালি জানিব বিচাৰিম যে DIG লেভেলটো বা IGP লেভেললৈকে অহাৰ পিছততো কাহিনীটো বদলি যায়। সেই যেতিয়া ডিষ্ট্ৰিক্টত থকা সময়খিনিত সেইটোতো বহুত চেলেঞ্জিং আছিলে। মই কৈ আছো বছৰ তাৰপিছত আহিলোঁ মই কাছাৰত। ইমান দিন থকাৰ পিছত 3 বছৰ 8 মাহ থকাৰ পিছত মোক সেই সময়ৰ আমাৰ আৰক্ষী সঞ্চালক প্ৰধান আছিলে খগেন শৰ্মা ছাৰ। খগেন শৰ্মা ছাৰে এদিন ফোন কৰিলে যে ক'লে, দিগন্ত তুমি তাৰ পৰাতো ইলেকশ্যনৰ কাৰণে ওলাব লাগিব, ক'ত যাবা? মই ক'লো ছাৰ মই ভবা নাই, আপোনালোকে যি ভাবে। তেওঁ ক'লে ঠিক আছে, তুমি এটা কাম তুমি সাজু হোৱা, ধুবুৰীলৈ যাব লাগিব। কাৰণ কাছাৰৰ লগত সমস্যাটো মোটামুটি অকণমান একেই। তাতে বৰ্ডাৰ ইছ্যুজ আছে, ইনফিল্ট্ৰেশ্যন ইছ্যুজ আছে, আৰু যিটো এটা কমিউনেল মানে ইছ্যুজ চলি থাকে কিছু জিলাত। গতিকে কাছাৰ, কৰিমগঞ্জ আৰু ধুবুৰী একেধৰণৰ সমস্যা, গতিকে তুমি তাত গ'লে ভাল হ'ব। মই ক'লো আপুনি যি ভাল দেখে। তাৰপিছত ধুবুৰীত মোক ট্ৰান্সফাৰ কৰিলে, ধুবুৰীত 1 বছৰ থাকিলোঁ। গতিকে মোৰ যদি পষ্টিংটো চাই, মোৰ হামৰেনত থাকিলোঁ। হামৰেন হ'ল মেঘালয়ৰ লগত সীমান্ত, সেইফালে ডিব্ৰুগড় হ'ল অৰুণাচলৰ লগত সীমান্ত, সেইফালে তিনিচুকীয়া অৰুণাচলৰ লগত সীমান্ত, কৰিমগঞ্জ বাংলাদেশ ত্ৰিপুৰাৰ লগত সীমান্ত, কাছাৰ বাংলাদেশৰ লগত সীমান্ত, মিজোৰামৰ মণিপুৰৰ লগত সীমান্ত, আৰু সেই ধুবুৰী হ'ল সিফালে ৱেষ্ট বেংগল আৰু বাংলাদেশৰ লগত। গতিকে অসম পুলিচত সীমান্ত গান্ধী যদি হয়, সিমানে মোৰে নাম ক'ব যে দিগন্ত বৰা সীমান্ত গান্ধী। হয়তো এই সীমান্ত গান্ধীৰ লগত আমাৰ এই আড্ডা চলি থাকিব। আমি শেষৰ পৰ্যায়লৈকে আহি আছোঁ, কিন্তু কেইটামান কথা যিহেতু পুলিচিঙত আছে, পুলিচিঙৰ কথা কিছুমান জানিবই লাগিব। দিগন্ত দা, আপোনাৰ সীমান্ত গান্ধীৰ কাহিনী শুনিলোঁ। আপুনি গৃহ সচিব হ'ল। আমি সাধাৰণতে যিবিলাক চাই থকা যায় যে আপুনি চাগে খুব কম বয়সতে গৃহ সচিব হ'ব পালে অসম চৰকাৰৰ, সেইটো এটা বেলেগ টাস্ক। মই সুধিব বিচাৰিম যে সেই সময়ৰ ধৰক আগৰ সময়খিনিত গৃহ সচিব হোৱা আৰু আজিৰ সময়ত গৃহ সচিব হোৱাৰ মাজত কিছু পাৰ্থক্য হয়তো আপুনি দেখিছে বা আমিও দেখি আহিছোঁ। আপুনি কেনেকুৱা ধৰণৰ ফিল কৰিলে যে প্ৰথম যেতিয়া আপোনাক গৃহ সচিব হিচাপে পষ্টিং আপুনি পালে অসম চৰকাৰত? তাৰ আগতে দিগন্ত তুমি সুধিছিলা যে কি ধৰণৰ চেলেঞ্জ আছিলে। আমি যেতিয়া আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত থাকোঁ, তেতিয়াহ'লে আমি ফিল্ডৰ মেইন মানুহজন যে এখন জিলাৰ আৰক্ষী অধীক্ষক হ'ল সেই জিলাখনৰ আৰক্ষী বিভাগক
চম্ভালা জম্বালা যিকোনো ধৰণৰ যদি পৰিস্থিতি আহে বা এনেকুৱা এটা প্ৰত্যাহ্বান আহে সেই প্ৰত্যাহ্বানটো মোকাবিলা কৰাৰ দায়িত্বটো হ'ল মেইন লিডাৰজন হ'ল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ একদম গতিকে অসমৰ সমস্যা তোমালোকে জানা বা আমাৰ শ্ৰোতাই জানে যে এটা সময়ত উগ্ৰপন্থীৰ সমস্যা আছিলে তাৰ লগতে শান্তি শৃংখলাজনিত কিছুমান বিষয় আহি পৰে তাৰ লগতে কমিউনেল ভাইলেঞ্চ আহে কেতিয়াবা লেবাৰ ইছ্যুজ আহে কেতিয়াবা আকৌ কি হয় মেজৰ ক্ৰাইম হয় আৰু সেই অপৰাধটো লৈ কিছু পৰিস্থিতিৰ সৃষ্টি হয় কাৰণ ক্ৰাইমটো ছল্ভ কৰি জাষ্টিচ দিব নোৱাৰিলে আদালতৰ জৰিয়তে সেইটোৱে আকৌ বহুত দিনলৈ ইছ্যু হৈ থাকে গতিকে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহে এজন আৰক্ষী অধীক্ষক বা এটা আৰক্ষী বাহিনীৰ সন্মুখত আৰু কিছু কিছু জিলা আছে জিলা মানে সেই জিলালৈ তাৰ সমস্যাটো অকণমান বেলেগ হয় যদি এটা কৰিমগঞ্জৰ যদি এটা বিশেষ সমস্যা আছে সেইটো তিনিচুকীয়াৰ নহ'বও পাৰে অকল কৰিমগঞ্জ স্পেচিফিক হয় গতিকে আৰক্ষী বিভাগৰ সন্মুখত বহুতো প্ৰত্যাহ্বান আহে কিন্তু এটা কথা মন কৰিবলগীয়া যদি এখন জিলাৰ এজন আৰক্ষী অধীক্ষক এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁ কিন্তু অকলশৰীয়া নহয় প্ৰথম তেওঁৰ লগত তেওঁৰ আৰক্ষী বাহিনীটো থাকে আৰু অসম পুলিচৰ আমাৰ যিটো লিডাৰশ্বিপ সেই লিডাৰশ্বিপটো তেওঁলোকৰ সেইজন আৰক্ষী অধীক্ষকৰ লগত থাকে তেওঁ এটা প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ যি দৰকাৰ হয় যদি মেন পাৱাৰ লাগে যদি বেক চেনেল ডিপ্ল'মেচি লাগে যদি কিবা লজিষ্টিক ছাপৰ্ট লাগে বা মৰেল ছাপৰ্ট লাগে সেইখিনি অসম পুলিচৰ লিডাৰশ্বিপে সেই ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচজনক দিয়ে গতিকে তেওঁক অকলে ডিল কৰিবলৈ এৰি নিদিয়ে আৰু অসম পুলিচৰ যদি তেনেকুৱা সমস্যা হয় তেতিয়াহ'লে অসম চৰকাৰ অসম পুলিচৰ লগত থিয় হয় গতিকে এই যিটো আমাৰ গভৰ্ণমেণ্ট মেচিনেৰী সেই মেচিনেৰীটো তেতিয়া এক্টিভেট হৈ যায় গতিকে সেই প্ৰত্যাহ্বানখিনি মোকাবিলা কৰিবলৈ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচজনৰ অলপ সহজ হৈ পৰে কিন্তু এটা কথা আল্টিমেটলি লিডাৰ কিন্তু সেইজন মানে সেই ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচে আগত যাব লাগিব তেওঁৱে বস্তুটো ফ'ৰ ফ্ৰণ্টত থাকিব তেওঁক ছাপৰ্ট দিব বাকীখিনিয়ে গতিকে সেই প্ৰত্যাহ্বানখিনি যদি সন্মুখত দেখি কোনোবা বিষয়ে ভয় খায় বা পিছুৱাই আহে তেতিয়াহ'লে কিন্তু সমস্যাৰ সমাধান নহ'ব এতিয়া তাৰপিছত আহিলে আপুনি মোক সুধিলে যে গৃহ সচিব আচলতে আমি অসমত এই বস্তুটো আগতে প্ৰচলিত নাছিলে কিন্তু গৃহ বিভাগৰ বিভিন্ন দায়িত্বৰ ভিতৰত আৰক্ষী বিভাগটো চলোৱাটো এটা দায়িত্ব কিন্তু বহুতে ভাবে যে গৃহ বিভাগ মানে অকল পুলিচ চলাব এনেকুৱা নহয় গৃহ বিভাগে বহুতো বিষয় চাই তাৰে মানে শান্তি শৃংখলা বজাই ৰখা আৰক্ষী বিভাগটো চলোৱা এটা তাৰে ভাগহে তাৰ বাদেও বিভিন্ন বিষয় গৃহ বিভাগৰ অন্তৰ্গত হয় আওতাত আহে গতিকে বিভিন্ন ৰাজ্যত ইতিমধ্যেই পুলিচ মানে আৰক্ষী বিষয়াক গৃহ সচিব বা গৃহ আয়ুক্তৰ স্থানত তেওঁলোকে মকৰল কৰিছিলে আৰু এতিয়াও কৰি আছে অসমত সেইটো হোৱা নাছিলে নতুন চৰকাৰ আহিলে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত এইটো ডিচিশ্যন ল'লে যে আৰক্ষী বিভাগৰ এজন বিষয়া ইয়াত গৃহ বিভাগত কৰ্মৰত হ'ব লাগে যাতে কোঅৰ্ডিনেশ্যনটো ভাল হয় আৰু আৰক্ষী বিভাগৰ যিখিনি আচল সমস্যা সেইখিনি সমস্যা কেনেকে দূৰ কৰিব পৰা যায় তাৰ কাৰণে কি পলিচিৰ দৰকাৰ হয় সেইখিনি যাতে অসম আৰক্ষীয়ে যেতিয়া গৃহ বিভাগলৈ পঠাব ইয়াত যাতে তেওঁ নিজে আৰক্ষী বিষয়া হৈ পেলাই সেইখিনি বস্তু চম্ভালিব পাৰে গতিকে সেইমতে মই আৰু গৃহ সচিব হিচাপে প্ৰথম জইন কৰি পিছত গৃহ প্ৰথম আৰক্ষীৰ পৰা প্ৰথম গৃহ সচিব আপুনি অসমত প্ৰথম আছিলে পিছত মোৰ পিছতে আমাৰ খুব দুৰ্ভাগ্যজনক ঘটনাত যাব লগা হ'ল শিলাদিত্য চেতিয়া আছিলে সেই গৃহ বিভাগত আহি মই মোৰ যিটো অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাৰ পৰা মই বুজি পালোঁ যে চৰকাৰ এখন চলিবলৈ কি ধৰণৰ ৰুলছ ৰেগুলেশ্যন আছে মই SP হোৱাৰ পিছত DIG হ'লোঁ DIG হৈ মই কৰ্মৰত আছিলোঁ জইণ্ট CP গুৱাহাটী জইণ্ট কমিশ্যনাৰ অফ পুলিচ DIG ছিকিউৰিটি হিচাপেও আছিলোঁ আৰু DIG এডমিনিষ্ট্ৰেশ্যন হিচাপে মই অসম পুলিচৰ মুখ্য কাৰ্যালয়ত আছিলোঁ তো সেই মুখ্য কাৰ্যালয়ত যেতিয়া 2 বছৰ মই কৰ্মৰত আছিলোঁ DIG এডমিনিষ্ট্ৰেশ্যন হিচাপে প্ৰশাসন মই বুজি পালোঁ যে অসম আৰক্ষীনো কেনেকৈ চলে
সেইদৰে যেতিয়া চৰকাৰ মানে গৃহ বিভাগত আহিলোঁ তেতিয়া বুজি পালোঁ যে এখন চৰকাৰ কেনেকেনো চলে, ৰুলছ ৰেগুলেশ্যন কি, কেবিনেটনো কি, এটা পলিচি কেনেকে বনে বা এখন আইন কেনেকে প্ৰণয়ন কৰা হয়, ভাৰত চৰকাৰৰ লগতনো কেনেদৰে যোগাযোগ ৰাখে, কি ধৰণৰ কোঅৰ্ডিনেশ্যন হয়, বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ লগত কি ধৰণৰ কোঅৰ্ডিনেশ্যন হয়, এই কথাখিনি মই বুজি পালোঁ আৰু সেই অভিজ্ঞতাটোৱে মোক যথেষ্ট মানে অভিজ্ঞ কৰিলে আৰু আজিৰ দিনত যদি মই কিবা এটা মোৰ সমস্যাৰ সন্মুখীন হওঁ তেতিয়াহ'লে মই কি ধৰণেৰে সেই সমস্যাটো চৰকাৰ লেভেললৈ পঠাব লাগে বা মুখ্য কাৰ্যালয়লৈ পঠাব লাগে সেইখিনি মই জানো কাৰণে মোৰ বহু ক্ষেত্ৰত সহজ হৈছে। দিগন্ত, আপুনি যেতিয়া আৰক্ষী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে তাৰপিছত কেইবাটাও সাংঘাতিক ঘটনা আপুনি সমাধান কৰিব পালে আৰু কেইটামান এনেকুৱা ঘটনা যে বহুত মানুহে বহু দিনৰ পৰা চায়েই আছিল যে এইকেইটা কি হ'বগৈ, কিন্তু আপুনি ধুনীয়াকৈ ক্ৰেক কৰিব পাৰিলে। তো কোনটো ঘটনা এইকেইদিনত আপুনি যিটো আপোনাৰ অভিজ্ঞতা হ'ল, কোনটো ঘটনা আপোনাক বেছি শিহৰিত কৰে যে এই ঘটনাটো মই ক্ৰেক কৰিব পাৰি বেছি ভাল পালোঁ বা বেছি ভাল লাগিলে? কোনটো আপোনাৰ ভাল লাগে? কেইবাটাও ঘটনা কৰিলে আপুনি, তাৰ ভিতৰত কোনটোৱে আপোনাক বেছি শিহৰিত কৰে আচলতে? মই যেতিয়া আৰক্ষী আয়ুক্ত হিচাপে ইয়াত আহি গুৱাহাটীত জইন কৰিলোঁ ডিচেম্বৰ 16 তাৰিখে 2022 আৰু তেতিয়া মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু নিৰ্দেশ দি পঠাইছিলে যে এইখিনি বস্তু মোক কৰি দিব লাগিব আৰু মানে ইমিডিয়েটলি এটা ষ্টেবিলিটি আনিব লাগিব, কাৰণ যিখিনি সংবাদ মাধ্যমত ওলাই আছে সেই তেওঁলোকে যাতে এইখিনি কোনো স্কোপ নাপায়, গতিকে সেইখিনিৰ বিষয়ে ব্যৱস্থা লোৱা। আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই কিছু নিৰ্দেশ দিলে যে এইকেইটা ইছ্যুত ইমিডিয়েটলি ফ'কাছ কৰিব লাগে। আৰক্ষী বিষয়া হিচাপে আমাৰ আচলতে প্ৰধান কামটো আমি চাওঁ, যদি কোনোবা বিপদত পৰি আমাৰ সহায় বিচাৰি আহিছে আমি পাৰ্য মানে সহায় কৰোঁ মানে আইনগতভাৱে, আৰু কেতিয়াবা আমি আইনৰ বাহিৰত গৈও যদি সহায় কৰিব পৰা অৱস্থাত থাকোঁ তেতিয়া আমি কৰোঁ। পুলিচত যিহেতু পুলিচ বিভাগটো আমি ইউনিফৰ্ম পিন্ধোঁ, গতিকে ভিজিবল হৈ থাকে। থানা এখন ক'ত আছে সাধাৰণতে ৰাইজে জানে আৰু থানাখনত 24 ঘণ্টাই কোনোবা নহয় কোনোবা এটাত থাকে, কোনো নহ'লেও হোমগাৰ্ড এটা হ'লেও থাকিব। গতিকে ৰাইজ যেতিয়া বিপদত পৰে, যদিও পুলিচ বিভাগৰ সেইটো বিষয় নহয়, সকলো গৈ থানাতে হাজিৰ হয়। এইটো তোমালোকেও দেখিছা, ৰাস্তা লৈ পেলাই কিবা ডিছপিউট চলি আছে সেইটোও থানালৈ যাব, সেইটো আচলতে আমাৰ ডিছপিউট নহয়। ক'ৰবাত কিবা ধৰি লওক মেচিন এটা চলি আছে, শব্দ হৈ আছে, সেইটোও আচলতে পুলিচৰ ওচৰলৈ যাব মেচিনটো বন্ধ কৰা, সেইটো আমাৰ পাৱাৰ নাই, কিন্তু পুলিচৰ ওচৰলৈকে যায়। এতিয়া কাৰোবাৰ মাটিৰ সীমা লৈ কিবা বিবাদ চলি আছে সেইটো আমাৰ ওচৰলৈ যায়, সেইটো আমাৰ পাৱাৰ কাজিয়াৰ পৰা উগ্ৰপন্থী সমস্যালৈকে। এতিয়া সমস্যাটো হৈছে কি, সকলোৱে ভাবে যে পুলিচে কৰিব পাৰিব, আৰু এনেকুৱা কিছুমান সমস্যা আহে যে তেওঁলোকে ভালদৰে জানে যে এইটো পুলিচৰ কাম নহয়, কিন্তু মানে আইন আদালতৰ সহায় ল'বলৈ গ'লে বহুত দীঘলীয়া হ'ব, গতিকে পুলিচ থানালৈ যাওঁ, পুলিচে ধমকি এটা দিলে সোনকালে হৈ যাব। তো মানুহৰ যিটো এটা মানে ধাৰণা, সেইকাৰণে বিভিন্ন মানে ইছ্যু লৈ পেলাই পুলিচৰ ওচৰত আহে আৰু আমি পাৰ্য মানে সহায় কৰিবলৈ চাওঁ। কেতিয়াবা অতিষ্ঠও হওঁ, মই নিজে অতিষ্ঠ হওঁ, কাৰণ ৰাতিপুৱা যেতিয়া মই যাওঁ তেতিয়া মোৰ অফিচত বহু মানুহ ৰৈ থাকে মোক লগ কৰিবলৈ বা তেওঁলোকৰ সমস্যা মোক ক'বলৈ আৰু তেওঁৰ সমাধান লাগে। তো বহু ক্ষেত্ৰত সেইখিনি মোৰ সমস্যা মানে সেইখিনি আমাৰ বিষয়ে নহয়, কিন্তু মই বুজাবলৈ চাইও তেওঁলোকে নুবুজে। গতিকে এটা সময়ত মই ক'বলৈ বাধ্য হওঁ যে আপোনালোকে এইটো অথৰিটিৰ ওচৰলৈ যাওক, তেওঁলোকে কৰিব পাৰিব। তো গুৱাহাটীত যেতিয়া মই প্ৰথম জইন কৰিলোঁ তেতিয়া খুব মানে সংবাদ মাধ্যমত থকা বিষয়টো আছিলে সেই ৰঞ্জিত বৰা হত্যাকাণ্ড। গতিকে সেই ৰঞ্জিত বৰা হত্যাকাণ্ডটোৰ বিষয়ে আমি বিশেষভাৱে মানে তৎপৰ হ'লোঁ যে কিনো হয়, আৰু তাৰে ফলশ্ৰুতিত অলপ ভাগ্যও সহায় কৰিলে। গতিকে আমাৰ টিমটোৱে সদায় এইটো মনত ৰাখিব যে পুলিচিং এজন মানুহে নকৰে, সেইটো তেওঁ লিড কৰিব পাৰে, কিন্তু গোটেই টিমটোৱে কাম কৰে, আৰু সেই টিমটোক কেনেকৈ আগবঢ়াই নিব পাৰি সেই টিম লিডাৰৰ সেইটো দায়িত্ব থাকে। গতিকে আমাৰ টিমটোৱে এই ৰঞ্জিত বৰা হত্যাকাণ্ডটো মানে
সমাধান কৰিবলৈ বা সলভ কৰিবলৈ সক্ষম হ'ল অ'কে আৰু তাত যিসকল জড়িত আছিলে কম সময়ৰ ভিতৰতে কৰিছে আপোনালোকে এইটো তাৰ পিছত যেতিয়া এটা ছাকচেছ দেখিলে সাধাৰণতে কি হয় মানুহ আশাবাদীটো যে অ'কে তেওঁ কাম কৰিছে বা এই পুলিচে কাম কৰিছে গতিকে আমাৰো যি সমস্যাটো আছে তেওঁ কিবা কৰি দিব পাৰিব নেকি তেনেকে লাহে লাহে বহুতো মানুহ মোৰ ওচৰলৈ অহা আৰম্ভ কৰিলে আৰু আমাৰ কি হয় আমি বহুতো কথা ৰাইজৰ পৰা গম পাওঁ জনসাধাৰণৰ পৰা গম পাওঁ গতিকে মই এইটো এনচিয়ৰ কৰিলোঁ যে মোক লগ কৰিবলৈ মোৰ অফিচত যিমান মানুহ আহিব যদি মোৰ বহুত সময় যায় যাওক কিন্তু মই প্ৰতিজনকে লগ কৰিম আৰু মই শুনিম তেওঁলোকৰ কথা তো এদিন তেনেকে আপুনি যে সুধিলে যে কোনটো ঘটনাই আপোনাক বেছি শিহৰিত কৰিছে বা প্ৰভাৱিত কৰিছে বহুত কেইটা আমি হত্যাকাণ্ড সফলভাৱে সমাধান কৰিছোঁ আদালতত আমি চাৰ্জশ্বিট দিছোঁ তেনেকুৱা কেইবাটাও হৈছে সেই সময়ত কিন্তু এই ঘটনাটো মই পাৰ্টিকুলাৰলি কৈ আছোঁ যে এজন শিক্ষক শিক্ষয়িত্ৰী মাতৃ শিক্ষয়িত্ৰী আৰু পিতৃ শিক্ষক অৱসৰপ্ৰাপ্ত আৰু তেওঁলোকৰ এজন ল'ৰা এজনী সন্তান এই মানুহ দুজন আহি মোৰ সন্মুখত বহি মই যেতিয়া সুধিলোঁ যে তেওঁলোকে ক'লে যে আজি 7-8 মাহৰ আগৰ পৰাই মোৰ ল'ৰাটো নাই তেতিয়া মই আৰু সুধিলোঁ যে ল'ৰাটো নাই মানে ক'লে যে সি এখন ফাৰ্মাচীত কাম কৰিছিলে সি গ্ৰেজুৱেট ল'ৰা আৰু সিয়ে আমাক চোৱা চিতা কৰে আমাৰ ভাড়া ঘৰ এটা আছে তাতে মানুহো থাকে আৰু তাক কোনোবাই কিডনেপ কৰি আমাৰ পৰা টকা বিচাৰিলে আৰু তাৰপিছতে পুলিচৰ ওচৰলৈ আমি গৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিখিও দিছে আগৰ ভাস্কৰ মহন্ত ছাৰ তেখেতকো লগ কৰিছোঁ তেখেতেও লিখি দিছে কিন্তু আমি একো ফল পোৱা নাই এতিয়ালৈকে তো মই ক'লোঁ আপোনালোকৰ লগত কিবা ক্লু আছে নেকি বা কিবা তেওঁলোকে কৈছে যে আমাৰ ওচৰলৈ ফোন আহি আছিলে আৰু সেই সময়ত মোৰ ল'ৰাটো বান্ধি থোৱাৰ মানে ভিডিঅ' ক্লিপিং পঠাই আছিলে তো মই বোলো কিবা এটাতো পাইছোঁ কিবা এটাত আগবাঢ়ি যাব পাৰিম তেতিয়া ইমিডিয়েটলি আমাৰ যিটো গুৱাহাটী মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চৰ যি কেইজনমান বিষয়া আছিলে যাক মই জানো আগৰ পৰাই যে তেওঁলোকৰ কাম ভাল আৰু তেওঁলোকক ছাপৰ্ট দিলে কাম কৰি দিব তো তেনেকুৱা মই এটা টীম মাতি মই ক'লোঁ যে এই কেছটো ক'ত আছে বৰ্তমান কি পৰ্যায়ত আছে এইটো মোক ইমিডিয়েটলি লাগে আৰু তহঁতে গোটেই কেছ ডায়েৰী লৈ পেলাই যিজন ইনভেষ্টিগেটিং অফিচাৰ বৰ্তমান আছে তেওঁক মাতি দিয়ে মই নিজে ডিছকাছ কৰিম তেওঁলোক ইমান মানে চিনচিয়াৰলি সেই কেছটোত লাগি উইদিন 3 days আমি গোটেই কেছটো ক্ৰেক কৰিছোঁ কিন্তু মোৰ দুখ থাকি গ'ল যে আমি সেই যিজন ভিক্টিম বিশ্বজিৎ হাজৰিকা বুলি যুৱকজন যাৰ পিতৃ মাতৃ মোৰ ওচৰত গৈ লগ কৰিছিলে আমি কিন্তু তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলোঁ কিন্তু আমি কেছটো ক্ৰেক কৰিলোঁ কোনে এই ঘটনাটো সংঘটিত কৰিছিলে তেওঁলোকক পালোঁ আৰু বৰ্তমান আমি তেওঁৰ সেই অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগনামা আদালতত দাখিল কৰিলোঁ ঘটনাটো হৈছিলে যে বিশ্বজিৎ ডেকা ফাৰ্মাচীৰ কাম কৰিছিলে মাক দেউতাক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী তেওঁৰে বন্ধু কেইজনমান আৰু অপৰাধীৰ লগত জড়িত হৈ এওঁক কিডনেপ কৰি অপহৰণ কৰি ইয়াৰ পৰা লৈ গৈ মৰিগাঁৱৰ নেলি থানাৰ অন্তৰ্গত এটা জেগাত বান্ধি থৈ এটা পইচা ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰিলে পইচা ডিমাণ্ড কৰি থাকি এওঁলোকৰ ঘৰৰ মানুহে বিভিন্ন জেগাত পইচা লৈও গৈছে কিন্তু তেওঁলোকে সাহস নকৰিলে যে পুলিচ আছে বুলি ভাবি পেলাই তাৰপিছত এটা সময়ত সেই মানুহজন এই যিজন ভিক্টিম বিশ্বজিৎ হাজৰিকাক মাৰি পেলাই নেলিৰ এখন নদীত পেলাই দিলে শেষত গৈ আমি 3 দিনৰ ভিতৰতে মোৰ টীমটোৱে এইটো ক্ৰেক কৰিছে যি জেগাত বান্ধি থৈছিলে সেই ঘৰ উলিয়ালোঁ যিটো বস্তা ইউজ কৰিছিলে বডিটো লৈ সেই বস্তা পালোঁ সেই বডিটো পিছত উপঙি থকা পাই নেলি থানাৰ আৰক্ষীয়ে সেইটো পিছত ডিছপ'জ কৰি দিলে আৰু সেই বিশ্বজিৎ ডেকাৰ বডি ক'ত পুতিছিলে আমি সেই জেগাত গৈ বডি পিছত এক্সিউম কৰাইছোঁ তাৰ পৰা মানে হাড়ৰ চেম্পল লৈ আমি ইয়াৰ পৰা পঠাইছোঁ ফৰেনচিক লেবৰেটৰী গুজৰাটত তাৰ পৰা আমি সেইটো মেটচ কৰাই আনিছিলোঁ মাক দেউতাকৰ লগত এই যিটো কৰিলোঁ তাৰপিছত
সেই মাক দেউতাক মোক যেতিয়া লগ কৰিব আহিছে তেওঁলোকে আমাৰ আৰক্ষীৰ বিষয়ে বহু কিছু অভিযোগো সেই সময়ত আনিছে যে আগতে কৰা হলে কিজানি জীয়াই থাকিলেহেঁতেন কিন্তু এটা যে মানে আমি কৰি দেখুৱালো তেওঁলোকে যিখিনি আশীৰ্বাদ দি থৈ গ'ল সেইখিনি মানে সেই আশীৰ্বাদ সঁচাকে মানুহে নাপায় সাধাৰণতে কিন্তু অত্যন্ত দুখ থাকি গ'ল যে তেওঁলোকৰ একমাত্ৰ সন্তান সেই সন্তানটো আমি জীৱিত অৱস্থাত মানে উদ্ধাৰ কৰিব নোৱাৰিলো মই শেষৰটো প্ৰশ্নলৈ আহিছোঁ এতিয়া পৰহি কেবিনেটৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দুচকীয়া বাহন চলোৱাসকলৰ কাৰণে এটা সুখবৰ যে তেওঁলোকে অকল যি হেলমেট আছে হেলমেট পৰিধান নকৰিলেহে তেওঁলোকৰ ফাইন হ'ব বাকী মানে তেওঁলোকৰ ইমান হেৰি নহয় কিন্তু বহুত মানুহে এতিয়া কি ভাবিছে যে কাগজ পত্ৰৰ দৰকাৰ নাই অকল হেলমেটটো পিন্ধি গ'লেই হ'ব এইটো ক্ষেত্ৰত আপোনাৰ পৰা আচলতে জানিব বিচাৰে যিটো কেবিনেট ডিচিশ্যন হোৱাৰ পিছত এটা তাৰ নটিফিকেশ্যন ওলাই গতিকে সেই নটিফিকেশ্যনটো ওলাওঁতে অকণমান সময় হয় সেই নটিফিকেশ্যনটো অহাৰ পিছত পঢ়িহে আমি ভালদৰে বুজি পাম যে কেবিনেট ডিচিশ্যনটোত কি ডাইৰেকশ্যন দিছে চৰকাৰে কিন্তু যিহেতু এইটো হ'ল মানে পথ সুৰক্ষাৰ ৰিলেটেড গতিকে পুলিচে ফাইন নিদিয়ে বুলিয়েই এনেকুৱা কাম আমাৰ ৰাইজে কৰিব নালাগে যি কৰিলে এজন মানুহৰ জীৱন শেষ হ'ব পাৰে কাৰণ আজিৰ দিনত যদি আমি চাওঁ পথ দুৰ্ঘটনাৰ ফলত যথেষ্ট সংখ্যক মানুহৰ ব্যক্তিৰ জীৱন গৈছে গতিকে পথ সুৰক্ষাৰ কাৰণে যিখিনি যাৱতীয় আমি প্ৰিকশ্যন ল'ব লাগে সকলোখিনি লোৱা দৰকাৰ এজন ব্যক্তিয়ে যদি এখন বাহন চলাই আছে তেওঁ এনেকুৱা ভাবিব নালাগে যে মই হেলমেটটো এই সন্মুখত পুলিচৰ চেকিংটো থকাৰ কাৰণেহে পিন্ধো পিছত গৈ আকৌ খুলি লওঁ আচলতে পুলিচে বা যিকোনো এনফৰ্চমেণ্ট এজেঞ্চিয়ে সেই মটৰ ভেহিকেল এক্টৰ প্ৰভিজনখিনি এনফৰ্চ কৰিবলৈ চেষ্টা কৰে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ যাতে কোনো ব্যক্তিয়ে দুৰ্ঘটনাত নিজৰ জীৱন হেৰুৱাব লগা নহয় গতিকে মোৰ ৰাইজলৈ এটা অনুৰোধ যে পথ সুৰক্ষাৰ কাৰণে যিখিনি যাৱতীয় সাৱধানতা অৱলম্বন কৰিব লাগে সেই সাৱধানতা যাতে সকলোৱে অৱলম্বন কৰে আমি পুলিচে যে চেক কৰোঁ যে ইঞ্চুৰেঞ্চটো আছেনে নাই ইঞ্চুৰেঞ্চ থকা দৰকাৰ এই কাৰণেই কাৰণ যদিহে কোনো ব্যক্তি দুৰ্ঘটনাত নিহত হয় তেতিয়াহ'লে যদিহে সেই ইঞ্চুৰেঞ্চ কাভাৰটো আছে তেতিয়াহ'লে সেই থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চৰ পৰা অলপ আৰ্থিক সাহায্য সেই ব্যক্তিজনৰ পৰিয়ালটোৱে পায় যাতে পৰিয়ালটো বিপদত নপৰে আকৌ যদি মেকানিকেল ফিটনেছ চাৰ্টিফিকেটটো আছেনে নাই চাওঁ আমি বা পলিউশ্যন চাৰ্টিফিকেটটো আছেনে নাই চাওঁ এই কাৰণেই চাওঁ যাতে পলিউশ্যন চাৰ্টিফিকেটত থাকিলে তাৰ যিখিনি তাৰ পৰা যি আমাৰ পৰিৱেশ যি দূষিত হোৱাৰ সম্ভাৱনা থাকে সেইখিনি নহয় তেনেকৈ মেকানিকেল ফিটনেছ যদি কিবা চাব লগা থাকে তাৰমানে বাহনখন দুৰ্ঘটনাগ্ৰস্ত নহয় মেকানিকেল ৰিজনৰ কাৰণে গতিকে এইবিলাকৰ আমি এনফৰ্চমেণ্ট এই কাৰণে কৰোঁ যাতে ৰাইজে ৰিয়েলাইজ কৰে ৰাইজে এই ৰিয়েলাইজেশ্যনৰ ফলত তেওঁলোক নিজৰ মানে জীৱন বচাবলৈ সক্ষম হয় গতিকে ৰাইজে এইটো নাভাবিব যাতে কেবিনেট ডিচিশ্যন হ'ল অকল হেলমেট মানে নিপিন্ধিলেহে কৰিব এইটো নহয় আপোনালোকে পথ সুৰক্ষাৰ কাৰণে যিখিনি দৰকাৰ সাৱধানতা অৱলম্বন কৰিব লগা সেই সাৱধানতাখিনি আপোনালোকে অৱলম্বন কৰিব ইয়াৰ লগতে মই আৰু দুটা কথা কৈ যাওঁ ৰাইজলৈ যিহেতু মই এটা সুযোগ পাইছোঁ ৰাইজক সম্বোধন কৰাৰ বৰ্তমান ক্ষেত্ৰত দুই ধৰণৰ সমস্যা পুলিচ বিভাগ আৰু দুই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমি দেখিছোঁ যে চাইবাৰ ক্ৰাইম বহুতো ব্যক্তি আৰ্থিকভাৱে জুৰুলা হৈছে এই চাইবাৰ ক্ৰাইমৰ কবলত পৰি গতিকে সেই এটা সহজ ইনভেষ্টমেণ্ট স্কিম ফেচবুকত বা কিবা লিংকত দেখি তাত আপোনালোকে পইচা লগাবলৈ গ'লে আপোনালোক সৰ্বশ্ৰান্ত হ'ব বা এনেকুৱা লিংক আহিলে য'ত লিংকটোত ক'লে যে এইটো লিংক ক্লিক কৰিলে আপোনালোকে এইটো কৰিব পাৰিব বুলি কিবা আপোনালোকক টোপ দিয়াৰ পিছত দেখিব যে আপোনাৰ বেংকৰ একাউণ্টৰ পৰা পইচা গুচি গ'ল গতিকে য'তে ত'তে যেতিয়াই এনেই লিংক ক্লিক নকৰিব অচিনাক্ত ব্যক্তিয়ে কিবা যদি আপোনাক বেংক কাৰ্ডৰ কথা সোধে নক'ব আৰু যদি এনেকুৱা কোনো মানে
ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত কিবা ইনভেষ্টমেণ্ট ৰিলেটেড আপোনালোকে এডভাৰটাইজমেণ্ট পায় বা কিবা অপশ্যন পায়, তাত আপোনালোক ভুল নাযাব। কাৰণ এই ধৰণৰ কিছুমান টোপ দি পেলাই চাইবাৰ ক্ৰিমিনেলে বহুতো লোকক সৰ্বশ্ৰান্ত ইতিমধ্যে কৰিছে। 2 নম্বৰ এটা কথা মই ৰাইজক সচেতন কৰিব বিচাৰিছোঁ। মই আৰক্ষী আয়ুক্ত হিচাপে গুৱাহাটীত যিটো মই পৰিৱেশ দেখিছোঁ, যোৱা কেইবছৰমানৰ পৰা নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ লগতে অসমো ড্ৰাগছৰ কবলত পৰিছে আৰু গুৱাহাটীৰ এই কবলৰ পৰা আঁতৰি থাকিব পৰা নাই। গুৱাহাটী যিহেতু ট্ৰানজিট ৰুট, নৰ্থ ইষ্টৰ বেলেগ বেলেগ ৰাজ্যৰ যিকোনো কনচাইনমেণ্ট গুৱাহাটীৰ মাজেদি অসমৰ বিভিন্ন জিলালৈ যায় আৰু গুৱাহাটীৰ পৰা বিভিন্ন ৰাজ্যলৈ যায়। আৰু এই ড্ৰাগছৰ ফলত বহুতো পৰিয়াল ধ্বংস হৈছে, বহুতো ব্যক্তি ধ্বংস হৈছে আৰু মৃত্যুৰ মুখত পৰিছে। আমাৰ উঠি অহা প্ৰজন্ম যাতে এনেকুৱা এই ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আমি তেওঁলোকক আঁতৰাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি অভিভাৱকসকল, আমি এই আমাৰ সমাজখন, আমাৰ যিটো চুবুৰীটো বা আমাৰ যি শিক্ষানুষ্ঠানখিনি, সকলোৰে অংশগ্ৰহণ অত্যন্ত দৰকাৰ। সজাগতাই যথেষ্ট সুফল দিব। আমি যদি আমাৰ উঠি অহা প্ৰজন্মক আমি ড্ৰাগছৰ এই নিগেটিভ ছাইডখিনি বুজাব পাৰোঁ, তেওঁলোকক আমি তাৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম। আৰু এনফৰ্চমেণ্ট এজেঞ্চি হিচাপে পুলিচ বা নাৰ্কটিক কণ্ট্ৰল ব্যুৰ' বা ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ, তেওঁলোকে তেওঁলোকৰ নিজৰ ফালৰ পৰা যিখিনি এনফৰ্চমেণ্ট মেজাৰ ল'ব লাগে, এই ড্ৰাগছ ড্ৰাগ পেডলাৰক ধৰা বা ড্ৰাগছ খোৱা কোনো ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা, সেইখিনিতো আমি কৰি থাকিম। কিন্তু সচেতনতা অত্যন্ত দৰকাৰ। আৰু এজন ব্যক্তি যদি ড্ৰাগছৰ প্ৰতি আসক্ত হয়, তেওঁৰ চাল চলনত কিছু অলপ অস্বাভাৱিকতা দেখা যায়। গতিকে ঘৰখনৰ যি অভিভাৱক বা তেওঁলোকৰ যি পৰিয়ালবৰ্গ, তেওঁলোকে নজৰ ৰখাটো দৰকাৰ। যদি এনেকুৱা কিছু অস্বাভাৱিক কিছু দিশ দেখা গৈছে কোনো ব্যক্তিৰ ক্ষেত্ৰত, তেতিয়াহ'লে যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ আমাৰ যুৱক যুৱতী আৰু উঠি অহা প্ৰজন্মক আমি ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ। এটা পৰিয়ালে নিজৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ নজৰ ৰাখিব লাগে, যাতে কোনো ধৰণৰ অপৰাধজনিত কাম কোনো ব্যক্তিৰ দ্বাৰা যাতে সংঘটিত নহয়। বহুত ধন্যবাদ দিগন্ত বৰা ডাঙৰীয়া। আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে, আপোনাৰ জীৱনৰ কথা ক'লে, আপুনি সমাজ কেনেকৈ সচেতন কৰিব পাৰি তাৰ কথা ক'লে। আপোনাৰ গোটেই জীৱনটোৱে আচলতে এটা অনুপ্ৰেৰণাদায়ক গোটেই কাহিনীটোৱেই। গতিকে আপোনাক আমাৰ ষ্টুডিঅ'ত পাই আমি বহুত সুখী হৈছোঁ। ভাল লাগিল, কাৰণ আমি সদায় নিগেটিভ টপিকতে কথা পাতি থাকোঁ। পুলিচ বিষয়া, অপৰাধ হ'ল, ক'ৰবাত চুৰ হ'ল, ডকাইতি হ'ল, মাৰপিট হ'ল, সদায় সেইখিনি কথাই পাতি থাকোঁ। গতিকে আজি মোক এটা সুবিধা দিলা দিগন্ত ইয়ালৈ মাতি আনি, অলপ পুলিচৰ পৰা আঁতৰি আহি, যদিও সম্পূৰ্ণৰূপে আঁতৰি আহিব পৰা নাই, কিন্তু এই ধৰণৰ কিছু কথোপকথন কৰি মোৰো খুব ভাল লাগিলে। ধন্যবাদ। পুনৰ লগ পাম দিগন্ত দা কেতিয়াবা আকৌ। প্ৰিয় শ্ৰোতা, পৰৱৰ্তী এপিছডত আমি আকৌ পুনৰ নতুন এগৰাকী অতিথিক আপোনালোকৰ সন্মুখত লৈ আনিম। তেওঁৰ বহু অজানা কথা জানিব চেষ্টা কৰিম। আজি শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে বিদায় লৈছোঁ। ধন্যবাদ।